এনি ভাৰত 24 উপভোগ কৰি থকা আপোনালোক সকলোকে জনাইছো আদৰণি। ষ্টুডিঅ'ত মই দিগন্ত কুমাৰ নাথ আৰম্ভ কৰিছোঁ আমাৰ অনুষ্ঠান সত্যানুসন্ধান। সত্যানুসন্ধানৰ মেজত আজি আমি আলোচনা কৰিম 25 নৱেম্বৰত কি হ'ব। যি সময়ত জনজাতিকৰণৰ দাবী, ষষ্ঠ অনুসূচিত অন্তৰ্ভুক্তিকৰণৰ দাবীত ৰাজ্য জ্বলিছে, ৰাজ্যত ক্ষোভৰ উদ্গীৰণ ঘটিছে, সেই সময়ত 25 নৱেম্বৰৰ এই দিনটোত কি হ'ব, এই প্ৰশ্নই সকলোকে চিন্তিত কৰিছে, সকলোকে উদ্বিগ্ন কৰিছে। সঠিক উত্তৰ ওলাবনে? এই জনজাতিকৰণৰ দাবী কৰি থকা ৰাইজে কি ভূমিকা ল'ব? আমাৰ 25 নৱেম্বৰৰ দিনটোত চৰকাৰৰ মন্ত্ৰী গোটে তেখেতসকলৰ প্ৰতিবেদন দাখিল কৰিব। প্ৰতিবেদন দাখিল কৰাৰ পাছত পৰৱৰ্তী সময়ত এই প্ৰতিবেদনক লৈ প্ৰতিবাদকাৰীসকল সন্তুষ্ট হ'বনে নহয় সেই বিষয়টো চৰ্চাৰ মাজলৈ আহিছে। মন্ত্ৰী গোটে কেনেধৰণে কি মীমাংসা সূত্ৰ উদ্ভাৱন কৰিব সেই বিষয়েও চৰ্চালৈ আহিছে। এনে গুৰুত্বপূৰ্ণ সময়ত আমি আজি এই বিষয়টো আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। 25 নৱেম্বৰত কি হ'ব? আমাৰ মাজত তিনিগৰাকী অতিথি উপস্থিত আছে। মই প্ৰথমেই আলোচনাৰ বাবে আদৰিছোঁ বিজেপিৰ এগৰাকী যুৱ নেতা মনোজ কুমাৰ নাথ ডাঙৰীয়া। তেখেতৰ দৃষ্টিকোণেৰে বহুখিনি কথা ক'ব। গুৱাহাটী পৌৰ নিগমৰ মুখপাত্ৰৰ গুৰু দায়িত্ব থকা নাথ ডাঙৰীয়াই তেখেতসকলৰ দৃষ্টিকোণেৰে বহুখিনি কথা আপোনালোকক জনাব পাৰিব। মই আদৰিছোঁ চুতীয়া যুৱ সন্মিলনী অসম, এই সংগঠনৰ সভাপতি কৌস্তৱ কিশোৰ চুতীয়া ডাঙৰীয়া। নমস্কাৰ। এগৰাকী আন্দোলনৰ পোষকতা কৰা এগৰাকী নেতা, তেখেতৰ দৃষ্টিকোণেৰে তেখেতসকলৰ দাবী সন্দৰ্ভত আপোনালোকক বহুখিনি কথা ক'ব পাৰিব। মই আদৰিছোঁ প্ৰদেশ কংগ্ৰেছৰ কামৰূপ মহানগৰ জিলাৰ OBC কোষৰ অধ্যক্ষৰ দায়িত্বত থকা সুৰেন ৰাজবংশী ডাঙৰীয়া। নমস্কাৰ। তেখেতৰ মন্তব্য আপোনালোকৰ সন্মুখত উত্থাপন কৰিব। অনুষ্ঠানৰ আৰম্ভণিতে মই আহিছোঁ মনোজ কুমাৰ নাথ ডাঙৰীয়াৰ ওচৰলৈ। যিহেতু আমি 25 নৱেম্বৰৰ বিষয় লৈ আলোচনালৈ আগবাঢ়িছোঁ, মন্ত্ৰী গোটে প্ৰতিবেদন দাখিল কৰিব উক্ত দিনটোত আৰু অধীৰ আগ্ৰহেৰে আমাৰ প্ৰতিবাদকাৰী, আমাৰ জনজাতিকৰণৰ দাবী জনোৱা ৰাইজসকল ৰৈ আছে। কি হ'ব এইবাৰ মন্ত্ৰী গোটৰ প্ৰতিবেদনে তেখেতসকলক সন্তুষ্ট কৰিবনে? এনেধৰণৰ চিন্তা চৰ্চা আমাৰ মাজত অব্যাহত আছে। এই সময়ত মনোজ কুমাৰ নাথ ডাঙৰীয়াই কি কয়? নিশ্চিতভাৱে আপুনি যিটো কথা কৈছে এইটো খুব এটা সেনচিটিভ কথা, আমি সকলোৱে জানো। আৰু এই যিটো বিষয়বস্তু আৰু এই বিষয়বস্তুটোলৈ বিগত বহুত বছৰ ধৰি যি প্ৰতিবাদকাৰীসকল বুলিয়ে কৈছোঁ, যি ছয় জনগোষ্ঠী জনজাতিকৰণৰ কাৰণে তেখেতলোকে ধাৰাবাহিকভাৱে লাগি আছে। আৰু কথাটো হ'ল যি 6টা জনগোষ্ঠীয় ভাই বন্ধুসকল বা দাদাসকলে তেওঁলোকৰ নিজৰ অধিকাৰৰ কাৰণে লাগি আছে, তেওঁলোকৰ এই অধিকাৰৰ লাগি থকাটোত আমাৰ এনেকুৱা কোনো ধৰণৰ মতবিৰোধ নাই। তেখেতলোকৰ প্ৰতি আমি খুব শ্ৰদ্ধাপূৰ্বকভাৱে এই কথাটোত আমি পৰোক্ষভাৱে বা প্ৰত্যক্ষভাৱে হ'লেও আমাৰ সমৰ্থন আছে। কিন্তু কথা হ'ল কি যে এই জনজাতিকৰণ কৰিবৰ কাৰণে যিটো এটা প্ৰক্ৰিয়া আৰু তাৰ লগতে যিখিনি এক্সিষ্টিং আমাৰ যি 14টা জনগোষ্ঠীক সাংবিধানিকভাৱে আমাৰ অসমত এই যিটো মৰ্যাদা, জনজাতিকৰণৰ মৰ্যাদা দি থকা গৈছে, এই গোটেই বিষয়বস্তুটো এটা আলোচনা প্ৰক্ৰিয়াত আছে। আৰু আপোনালোক সকলোৱে জানে যে এই বিষয়ত 2019 চনত এখন বিধায়ক এখনৰ ৰাজ্যসভাত উত্থাপন হৈছিলে। আৰু সেই বিধায়কখনৰ আলম লৈ এতিয়া এটা মন্ত্ৰীসভা গোট এটা চৰকাৰে ধাৰ্য কৰি দিছে যে এই বিষয়টোৰ ওপৰত আলোচনা কৰাৰ কাৰণে। আৰু এই 25 তাৰিখে, যিহেতু এই বিষয়ত কোনো কথা ৰাজহুৱা কৰা নাই, আমি আশা কৰিম 25 তাৰিখে এই দুয়োটা কথা লৈ যিখিনি এক্সিষ্টিং যিখিনি জনগোষ্ঠী আছে 14টা আৰু তাৰ লগত যি 6টা জনগোষ্ঠী তেওঁলোকক কি ধৰণে সুৰক্ষিত কৰিব পাৰি অসমীয়াৰ স্বাৰ্থত, সেই কথা প্ৰতিবেদন প্ৰকাশ পাব। সেয়েহে মই ভাবোঁ যে সেই দিনটোলৈকে আমি সকলোৱে অপেক্ষা কৰাটো উচিত। সঠিক কথা কৈছে নাথ ডাঙৰীয়াই। মই তেখেতক এই সন্দৰ্ভত আৰু এটা কথা মই স্পষ্ট কৰিব বিচাৰোঁ, মই সুধিব বিচাৰোঁ যে আমাৰ স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথা কৈছে, আমাৰ জনজাতিকৰণক লৈ তেখেতে যথেষ্টখিনি মন্তব্য কৰি আছে। তাৰ ভিতৰতে কৈছে যে প্ৰতিবেদন দাখিলৰ পৰৱৰ্তী সময়ত পিছতে সমাধান সূত্ৰ নিশ্চিত হ'ব বুলি তেখেতে মন্তব্য কৰিছে।
আমি আশা কৰিব পাৰোঁনে? নিশ্চিতভাৱে, কাৰণ মুখ্যমন্ত্ৰীজন হৈছে আমাৰ অসম চৰকাৰখনৰ মুৰব্বী আৰু অসম চৰকাৰখনৰ মুৰব্বী হিচাপে অসম চৰকাৰৰ মুৰব্বীৰ লগতে অসমৰ মুৰব্বী বুলি আমি ক'লেও এক প্ৰকাৰৰ ভুল নহয়, যিহেতু আমি সাংবিধানিকভাৱে তেখেতক আমি নিৰ্বাচিত কৰিছোঁ। আৰু তেখেতে যিহেতু আমাক আশ্বস্ত কৰিবৰ কাৰণে বা 6 জনজাতি বা 6 জনগোষ্ঠীক আশ্বস্ত কৰিব পৰাকৈ তেখেতে মন্তব্য এটা ৰাখিছে আৰু তেখেতে আপোনালোকে জানে যে তেখেতে যদি মন্তব্য ৰাখিছে নিশ্চিতভাৱে এই যি সমাধান, এই 6 জনগোষ্ঠীৰ যিটো সমাধান, এই সমাধান হ'ব। কিন্তু এটা কথা আমি মনত ৰাখিব লাগিব, কাৰণ আমাৰ শত্ৰু কিন্তু বেলেগ। আমাৰ এই যি 6 জনজাতিকৰণ বিচৰা যিসকল, যি 6টা মৰাণ মটক চুতীয়া, টাই আহোম আৰু আমাৰ কোচ ৰাজবংশী যিকেইটা জনগোষ্ঠী আৰু যি এই 14টা জনগোষ্ঠী, এইসকল কিন্তু আমাৰ ভাই আমাৰ মাজত কোনো এনেকুৱা সংঘাত হোৱাটো আমি কেতিয়াও আমাৰ আচলতে শত্ৰু বেলেগ। আমি যদি যুঁজ দিব লাগে সেই শত্ৰুসকলৰ বিৰুদ্ধেহে আমি যুঁজ দিব লাগে। আমাৰ শত্ৰু না, মই ভাবোঁ যে তেওঁলোকে এই কথাটো বুজা উচিত যে তেওঁলোকৰ শত্ৰু যে এই চৰকাৰখন নহয়, যিখন চৰকাৰে খিলঞ্জীয়াৰ হকে কাম কৰি আৰু যিগৰাকী মুখ্যমন্ত্ৰীয়ে তেখেতে মুখ্যমন্ত্ৰী হোৱা কালৰে পৰা খিলঞ্জীয়াৰ হকে যি ধৰণে কাম কৰি আছে, এয়া আপুনি যে চৰাইদেউৰ কথাটোৱে আপুনি চাব পাৰে, বা লাচিত বৰফুকনদেৱৰ 400 বছৰীয়া জন্ম জয়ন্তীৰ কথাই ক'ব পাৰে, বা আপুনি বিহুক যি বিশ্ববাসীৰ সন্মুখত দাঙি ধৰা, বা ঝুমুৰ বিনন্দিনীয়া পাতি চাহ জনগোষ্ঠীসকলক দাঙি ধৰা, বা যি কোচ ৰাজবংশীসকলৰ যিসমূহ মহাৰাজ পৃথু বা যিসমূহ তেওঁলোকৰ নৰনাৰায়ণ বা চিলাই তেওঁলোকক কেনেদৰে সন্মান প্ৰদৰ্শন কৰা, যি ধৰণৰ কাম কৰি আছে খিলঞ্জীয়াসকলৰ সপক্ষে কাম কৰি আছে এই চৰকাৰখনে। বা তাতোকৈ ডাঙৰ কথা হৈছে কি যে বসুন্ধৰা 1, 2, 3ৰ জৰিয়তে খিলঞ্জীয়াসকলক যি ধৰণে ভূমি প্ৰদান কৰাৰ যি কাম কৰি আছে, মই ভাবোঁ অকণমান আপোনালোকে এই চৰকাৰখনৰ ওপৰত বিশ্বাস ৰাখিলে নিশ্চিতভাৱে আপোনালোকে বিচৰা ধৰণে এটা ফল পাব বুলি মোৰ বিশ্বাস। কেইবাটাও কথা নাথ ডাঙৰীয়াই উল্লেখ কৰিছে, আমাৰ ৰাইজৰ কাৰণে বহুখিনি কাম কৰিছে, সেই কথা আমিও স্বীকাৰ কৰোঁ। খিলঞ্জীয়াৰ কাৰণেও কাম কৰি আছে, কিন্তু খিলঞ্জীয়াৰ সংজ্ঞা এই পৰ্যন্ত নিৰূপিত হোৱা নাই। এনেধৰণৰ কিছুমান বিতৰ্কিত কথাও ইয়াৰ মাজত আছে। আমি পৰৱৰ্তী সময়ত সেই সন্দৰ্ভত আলোচনা কৰিম। মই আহিছোঁ কৌস্তভ কিশোৰ চুতীয়া ডাঙৰীয়াৰ ওচৰলৈ, আৰু কৌস্তভ কিশোৰ চুতীয়াক মই এটা কথা সুধিব বিচাৰিছোঁ। 25 নৱেম্বৰত মন্ত্ৰী গোটে প্ৰতিবেদন দাখিল কৰিব জনজাতিকৰণ সন্দৰ্ভত, সেই কথা আমি সকলোৱে গম পাওঁ, সেই কথা বহু পূৰ্বেই নিৰ্ধাৰিত হৈ আছে। তাৰ পাছতো আপোনালোকে সেইদিনা সংবাদমেল সম্বোধন কৰিছে, আৰু সংবাদমেলত আপোনালোকে এই মন্তব্য কৰিছে যে 25 নৱেম্বৰৰ পৰা ৰাজ্যত ক্ষোভৰ উদ্গীৰণ হ'ব আৰু বহু ধৰণৰ আপোনালোকে দীৰ্ঘম্যাদী আন্দোলনৰ কথা ঘোষণা কৰিছে। আপুনি যদি অকণমান আমাৰ দৰ্শকক স্পষ্ট কৰে। মই আন্দোলনৰ কথাটো পিছত ক'ম, ধন্যবাদ নাথদা। কিন্তু তাৰ আগত মই আচলতে এই আন্দোলনৰ যি পোষকতা হ'ল বা আজি ৰাইজ স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই অহাৰ যিটো পৰিৱেশ হ'ল, এই পৰিৱেশৰ আগৰ মই অকণমান আপোনাক কথা ক'ব খুজিছোঁ যে কোনো মানুহ আহি বসবাস নকৰা এই অসমত বহু হাজাৰ বছৰ আগৰে পৰাই চুতীয়া, আহোম, কছাৰী, ডিমাচা, মেচ, ৰাভা, তিৱা, কায়স্থ, কৈবৰ্ত, মৰাণ, মটক, বহু ধৰণৰ মানুহবিলাকে আহি ইয়াতে এটা নিজস্ব সংস্কৃতি, নিজস্ব এক স্বকীয় বৈশিষ্ট্যৰে তেওঁলোকে ইয়াত বসবাস কৰি আছে। আৰু আপুনি যদি চাই এই মানুহবিলাকে সেই তেতিয়াৰ পৰাই নিজৰ সংস্কৃতি, নিজৰ অৰ্থনীতি বা নিজৰ ৰাজনৈতিক যিটো অৱস্থা, এই গোটেই শক্তিখিনি কিন্তু তেওঁলোকে নিজেই নিয়ন্ত্ৰণ কৰি আছিলে। আৰু তাৰপিছত লাহে লাহে তেওঁলোকে ৰাজ্য গঠন কৰিছে। চুতীয়াবিলাকে 550 খ্ৰীষ্টাব্দৰ পৰা ৰাজ্য গঠন কৰিছে। 1228ত আহোমসকল আহিল, আৰু 1524ত যেতিয়া আহোম আৰু চুতীয়া ৰণ হৈছে, তাৰপিছত আহোম চুতীয়া একত্ৰিত হৈছে, চাওলুং চুকাফাৰ নেতৃত্বত বৰ অসম গঠন হৈছে। আৰু এনেদৰে এই গোটেই মানুহবিলাক যিসকল ভূমিপুত্ৰ বুলি আমি কওঁ, এই মানুহবিলাকে এক বৰ্ণিল বৰ্ণাঢ্য সভ্যতা গঢ়ি তুলি অসম আৰু অসমীয়াক এক স্বকীয় বৈশিষ্ট্যৰে মহিমামণ্ডিত কৰি ৰাখিছে, যাক আজি আমি অসম তথা ভাৰতবৰ্ষ তথা বিশ্ববাসীৰ সন্মুখত আমি যে বুকু পিন্ধাই আমি ক'ব পৰা পৰিৱেশ হৈছে যে আমি সকলো একত্ৰিতভাৱে আমি অসমীয়া। কিন্তু ইয়াৰ সমান্তৰালভাৱে আমি এটা কথা ক'ব খোজোঁ যে যেতিয়া ব্ৰিটিছসকল অসমলৈ আহিল, ব্ৰিটিছসকল অসমলৈ আহি এই মানুহবিলাকৰ যিবিলাক স্বকীয় বৈশিষ্ট্য থাকিলে, যে মানুহবিলাক লাজকুৰীয়া, মানুহবিলাক বিচ্ছিন্ন হৈ থাকে, তেওঁলোক ভৌগোলিকভাৱে বিচ্ছিন্ন, বা তেওঁলোকক শিক্ষা দীক্ষাৰ ক্ষেত্ৰত তেওঁলোক ইমান আগবঢ়া নহয়। গতিকে এই মানুহবিলাকক শাসন কৰিবলৈ, বা আপুনি শোষণেই বুলি কওক, শাসনেই কওক বা শোষণেই কওক, যে কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ শ্ৰেণী বিভাজন কৰিলে তেওঁলোকৰ প্ৰশাসন ব্যৱস্থাটোত। প্ৰথমে তেওঁলোকে এই এৰিয়াবিলাক ভাগ কৰিলে, এক্সক্লুডেড এৰিয়া, ছেমি এক্সক্লুডেড এৰিয়া আৰু লাইন প্ৰথা তেওঁলোকে প্ৰৱৰ্তন কৰিলে। তো লাইন প্ৰথা প্ৰৱৰ্তনৰ উদ্দেশ্যটো আছিল যে পূৰ্ববংগীয় যিবিলাক মানে বিদেশী অসমলৈ আহিছিল, সেই বিদেশীবিলাকৰ যাতে প্ৰব্ৰজন যাতে ৰোধ কৰিব পৰা যায়, তাৰ কাৰণে তেওঁলোকে লাইন ব্যৱস্থা প্ৰৱৰ্তন কৰিছিলে। আৰু এই যিসকল ভূমিপুত্ৰ মানুহ আছিল, এই মানুহবিলাকক তেওঁলোকে দমন কৰাতকৈ তেওঁলোকে সহযোগ কৰাত বেছি
পোষকতা কৰিছিল আৰু সেই কাৰণে তেওঁলোকে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 সেই সময়তে তেওঁলোকে প্ৰৱৰ্তন কৰিছিলে আৰু এই মানুহবিলাকক শিডিউল টাইপ হিচাপে মানে তেওঁলোকে যাতে আগবাঢ়ি যাব পাৰে তেওঁলোকৰ যিবিলাক পাছ পৰা অৱস্থা ৰাজনৈতিকভাৱে সাংস্কৃতিকভাৱে যে তেওঁলোক পাছ পৰি আছে আগবাঢ়ি যাবৰ কাৰণে তেওঁলোকক শিডিউল টাইপ মৰ্যাদা প্ৰদান কৰিছিলে আৰু তাৰপিছত যেতিয়া ভাৰত স্বাধীন হ'ল ভাৰত স্বাধীন হোৱাৰ পিছত বহু সংখ্যক জনগোষ্ঠীয়ে শিডিউল টাইপৰ অন্তৰ্ভুক্ত হ'ল জনজাতীয় মৰ্যাদা পালে আৰু বহু সংখ্যক জনজাতি কিন্তু আজিও অৱহেলিত হৈ থাকিল বিভিন্ন কাৰণত আৰু বৰ্তমান সময়ত এই জনগোষ্ঠীবিলাকে নিজৰ ভূমি অধিকাৰ এৰুৱাৰ উপক্ৰম হৈছে আজি ৰাজনৈতিক অধিকাৰ এৰুৱাৰ উপক্ৰম হৈছে আজি সাংস্কৃতিক অধিকাৰৰ হেৰুৱাৰ উপক্ৰম হৈ তেওঁলোকে আজি নিজৰ ভূমিত সাংবিধানিক ৰক্ষা কবচ বিচাৰিছে আৰু এই সাংবিধানিক ৰক্ষা কবচ হৈছে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ জৰিয়তে অসম এখন যাতে জনজাতীয় ৰাজ্য হয় তাৰ তেওঁলোকে পোষকতা কৰিছে এতিয়া আমি যদি চাওঁ যে ব্ৰিটিছৰ দিনত এই মানুহবিলাক যেহেতু আদিম আছিলে লাজকুৰীয়া আছিলে আৰু দেশ স্বাধীন হোৱাৰ পিছত এই মানুহবিলাকক জনজাতীয় মৰ্যাদা একাংশ কৰা হ'ল একাংশ কৰা নহ'ল তাৰপিছত 1935 চনত যেতিয়া ভীম বৰদেউৰীয়ে কৈছিল যে অসমৰ সকলো জনগোষ্ঠীকে জনজাতীয় মৰ্যাদা প্ৰদান কৰিব লাগে আৰু অসম এখন জনজাতীয় ৰাজ্য হ'ব লাগে কিন্তু সেই সময়ত খিলঞ্জীয়া মানুহবিলাকে তেখেতৰ কথাত গুৰুত্ব প্ৰদান কৰা নাছিল কাৰণ সেই সময়ত আজিৰ দৰে বিদেশীৰ আগ্ৰাসন নাছিল আজিৰ দৰে বহিৰাগতৰ সমস্যা নাছিল গতিকে বৰ্তমান সময়ত বহিৰাগতৰ আগ্ৰাসনৰ ফলত আজি দিক বিদিক হেৰুৱাই এই থলগিৰি মানুহবিলাকে যে সাংবিধানিক সুৰক্ষা বিচাৰিছে আৰু আমি যদি নাড্ডাই যিটো কথা কৈছে যে বিজেপি চৰকাৰে বৰ্তমান সময়ত বিহুৱে হওক বা বিভিন্ন জনগোষ্ঠীবিলাকৰ আজি সাধনিকে হওক বা চুকাফাকে হওক বা লাচিত বৰফুকনে হওক আজি বিশ্ব দৰবাৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেওঁলোকে যি পদক্ষেপ লৈছে তাক আমি ধন্যবাদ জনাইছোঁ কিন্তু সমান্তৰালভাৱে অসমত বসবাস কৰা এই জাতি জনগোষ্ঠীবিলাক অনাদি অনন্ত কাললৈকে যাতে সুৰক্ষিত হৈ থাকে তাৰ ব্যৱস্থাও কিন্তু বিজেপি চৰকাৰে কৰাটো সম্পূৰ্ণ দায়িত্ব আছে আৰু সমান্তৰালভাৱে যেতিয়া এই দাবিটো যেতিয়া প্ৰবলভাৱে উত্থাপন হৈছিল সেই সময়ত কংগ্ৰেছ চৰকাৰে বাধ্য হৈ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে এটা প্ৰস্তাৱ লৈছিল কিন্তু সেই প্ৰস্তাৱটো তেওঁলোকে কোনো ধৰণৰ আগ নবঢ়ালে আৰু সেই আগ নবঢ়োৱাৰ কাৰণে কংগ্ৰেছক বিতাড়ন কৰি বিজেপি চৰকাৰক শাসনলৈ অনা হৈছিল কিন্তু আজি বিজেপি চৰকাৰে কেইবাটাও বৰ্ষ উকলি যোৱাৰ পিছতো কিন্তু এই সমস্যাটো এক ৰাজনৈতিক ইস্যু হিচাপে আমি পালন কৰি থকা দেখিবলৈ পাইছোঁ গতিকে আপুনি যিটো কথা কৈছে যে আন্দোলন আচলতে এই আন্দোলন নহয় এয়া প্ৰতাৰিত প্ৰবঞ্চিত থলগিৰি মানুহৰ খুবৰ বহিঃপ্ৰকাশ আৰু বহিঃপ্ৰকাশ ঘটি আজি স্বতঃস্ফূৰ্তভাৱে ৰাইজ আজি ৰাজপথলৈ ওলাই আহিছে হয় বিজেপি চৰকাৰে উন্নয়নৰ ঢল বহাইছে আমি তাক মানি লৈছোঁ তেওঁলোকে বহু ধৰণৰ উন্নয়ন কৰিছে কিন্তু কেৱল উন্নয়ন কৰিলে নহ'ব মানুহবিলাকৰ ভৱনাদি অনন্তকাললৈকে যাতে ভৱিষ্যত যাতে সুৰক্ষিত হয় ভূমিৰ অধিকাৰ যাতে মানুহৰ হাতত থাকে ৰাজনৈতিক অধিকাৰ যাতে মানুহৰ হাতত থাকে সেই কথাটো কিন্তু নিশ্চিত কৰিব লাগিব আৰু তাৰ কাৰণে আজি এই খুবৰ বহিঃপ্ৰকাশ ঘটিছে আৰু 25 তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা কৈছে যে 25 তাৰিখে তেওঁলোকে জনজাতিকৰণৰ যি ৰাজ্যসভাৰ প্ৰতিবেদন এই প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিব আমি বৰ্তমান আশাবাদী যে মুখ্যমন্ত্ৰী মহোদয় নিশ্চিতভাৱে এই বিষয়টো এটা মীমাংসা কৰিব আৰু যদি এই মীমাংসা নহয় তেনেহ'লে নিশ্চিতভাৱে নিজৰ ভূমিৰ অধিকাৰৰ স্বাৰ্থত নিজৰ ৰাজনৈতিক অধিকাৰৰ স্বাৰ্থত আৰু নিজৰ নাতিসকলৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত কিন্তু ৰাইজ ৰাজপথলৈ নিজে ওলাই আহিব আৰু সেয়া কোনেও আন্দোলনৰ নেতৃত্ব ল'ব নালাগে স্বতঃস্ফূৰ্তভাৱে এই আন্দোলন হ'ব সেই কথাটো মই আপোনাৰ সন্মুখত স্পষ্টভাৱে কৈছোঁ আজি চুতীয়া ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ তেখেতে অকণমান সময়ৰ ভিতৰতে বহুখিনি গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ সন্মুখত উত্থাপন কৰিলে আৰু তেখেতে এই কথা স্পষ্টভাৱে কৈছে যে স্বতঃস্ফূৰ্তভাৱে মানুহসকল ওলাই আহিছে এইটো সঁচা কথা আজি উজনি অসমত আমি দেখিছোঁ আমাৰ টাই আহোমসকল মৰাণ মটকসকল তেখেতসকলে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছে নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰিছে এনেধৰণৰ ঘটনাবিলাক ঘটিবলৈ আৰম্ভ কৰিছে মই তেখেতৰ ওচৰলৈ পুনৰ আহিম তেখেতৰ পৰা জানিব লগা আমাৰ বহুখিনি কথা আছে মই এতিয়া আহিছোঁ সুৰেন ৰাজবংশী ডাঙৰীয়াৰ ওচৰলৈ আৰু ৰাজবংশী ডাঙৰীয়াক মই পোনপটীয়াকৈ এই কথা সুধিব বিচাৰোঁ যে যিহেতু আমি 25 নৱেম্বৰৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ 25 নৱেম্বৰত কি হ'ব এই সন্দৰ্ভত আমি আলোচনা কৰিছোঁ 25 নৱেম্বৰত মন্ত্ৰী গোটৰ প্ৰতিবেদনত ইয়াৰ সমাধান সূত্ৰ জনজাতিকৰণৰ সমাধান সূত্ৰ নিশ্চিত হ'বনে আপুনি কি কয় নমস্কাৰ প্ৰথমতে মই অসমবাসী ৰাইজক যিহেতু যোৱাকালি জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে সকলোৱে ৰাইজে পালন কৰিছে আৰু যেতিয়ালৈকে জুবিন গাৰ্গে ন্যায় নাপায় তেতিয়ালৈকে জাষ্টিছ ফৰ জুবিন গাৰ্গটো আমাৰ থাকিব অসমীয়া লোক হিচাপে আৰু আপুনি যি এই কথাটো যে ক'লে এতিয়া যে 25 তাৰিখে বিজেপি চৰকাৰখনে মানে আপোনাৰ মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিল কৰিব কথাটো হ'ল কি তেখেতসকলে মানে অসমৰ ৰাইজক লালিপপ দিয়াৰ বাহিৰে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত
তাৰ বাহিৰে একো নহয়। কাৰণ কিয় সমাগত 2026 বিধানসভা নিৰ্বাচন হয় আৰু এই মন্ত্ৰী গোটেই এতিয়া বহাৰ পিছত আপোনাৰ প্ৰতিবেদন বনোৱাৰ পিছত তেখেতসকলে ৰেজিষ্টাৰ অফ জেনেৰেল পঠাব, তাৰপিছত আপোনাৰ সদনত উত্থাপন হ'ব। প্ৰক্ৰিয়াটো বহুত দীঘলীয়া প্ৰক্ৰিয়া আৰু মোৰ সম্ভৱ তেখেতে জানি বুজিয়ে অসমৰ 6 জনগোষ্ঠী জনজাতিৰ লোকসকলক এন্ধাৰত ৰাখি নিৰ্বাচনী এটা চমক দিব বিচাৰিছে। এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা। আমি দেখিছোঁ যে 6 জনগোষ্ঠী জনজাতিকৰণৰ প্ৰক্ৰিয়াটো এটা দীঘলীয়া প্ৰক্ৰিয়া আৰু আমাৰ চুতীয়া ডাঙৰীয়াই কথাটো উল্লেখ কৰিছে যে কংগ্ৰেছে আমাৰ মানে 6 জনগোষ্ঠী জনজাতিকৰণটো মানে তেখেতসকলে মানে সফল কৰিব নোৱাৰিলে। হয় তে মই এই কথাটো ক'ব বিচাৰিছোঁ আজি চুতীয়া ডাঙৰীয়া আৰু আপোনালোকৰ এই মঞ্চত। প্ৰায়তঃ আমাৰ তৰুণ গগৈ ছাৰদেৱে কংগ্ৰেছৰ দীৰ্ঘকাল শাসন কৰিছে। হয় হয় সেই দৃষ্টিকোণৰ পৰা আমাৰ চুতীয়া ডাঙৰীয়াই কথাটো উল্লেখ কৰিছে। হয় প্ৰায়তঃ তৰুণ গগৈ ছাৰদেৱে আপোনাৰ লোকসভা ইলেকশ্যনৰ আগে এই বিলখন পাৰ্লামেণ্টৰ ৰাজ্যসভাত উত্থাপন কৰিছিলে। তাৰ আগে জেনেৰেল ৰেজিষ্টাৰ অফ ইণ্ডিয়াত সেইখন স্কেনিং হৈছে। স্কেনিং হৈ ত্ৰুটি যিবিলাক আছিলে সেইবিলাক মানে গোটেইখিনি ক্লিয়াৰ হয় এইখন ৰাজ্যসভাত উত্থাপন হৈছিলে এই বিলখন। আৰু সেই বিলখনক লৈ কিনে ডিবেট বিচাৰিছিলে। তাৰপিছত সেই প্ৰাক মুহূৰ্তত নিৰ্বাচন থকাৰ কাৰণে তেতিয়া মানে সেই স্থগিত ৰাখিব লগা হ'ল সেই বিলখন। পিছৰ পৰ্যায়ত চৰকাৰ সলনি হ'ল, কিন্তু তেতিয়া বিজেপি চৰকাৰ আহিলে, বিজেপি চৰকাৰে কোনো ব্যৱস্থা নল'লে। তাৰপিছত আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াই 2019ত লোকসভাত এই কথাটো উত্থাপন কৰিছিলে যে 6 জনগোষ্ঠী জনজাতিকৰণৰ বিলখনৰ কাৰণে পাৰ্লামেণ্ট ছেছনত আপোনাৰ সময় এটা দিব লাগে ডিবেটৰ কাৰণে। তেতিয়া তেখেতসকলে সেই কথাটো এৰাই চলিলে। তে বিজেপি চৰকাৰখনে প্ৰত্যেকটা ইছ্যু ৰাইজৰ যিবিলাক মৌলিক অধিকাৰ 6 জনজাতিকৰণৰ ক্ষেত্ৰতে হওক বা কাৰ ক্ষেত্ৰতে হওক বা আপোনাৰ কৃষি আইন বিলৰ ক্ষেত্ৰতে হওক, গোটেই অসমৰ মানুহ, গোটেই ভাৰতবৰ্ষৰ মানুহ দেখিছে যে তেখেতসকলে মানে ৰাইজৰ মৌলিক অধিকাৰ বা ৰাইজৰ বিলসমূহ পাৰ্লামেণ্টত উত্থাপন কৰিব নিবিচাৰে আৰু ডিবেটত আনিব নিবিচাৰে। তেতিয়া এই কথাটো আমি মানে বৰ দুখ পাইছোঁ। মানে গৌৰৱ গগৈ ডাঙৰীয়াই এই কথাটো পাৰ্লামেণ্টত সজোৰে উত্থাপন কৰিছিলে যে 6 জনগোষ্ঠী জনজাতিকৰণৰ বিলখনৰ কাৰণে আমাক সময় দিয়ক, আমাৰ 6 জনগোষ্ঠী জনজাতিকৰণৰ প্ৰক্ৰিয়াটো দীঘলীয়া চলি আছে আৰু বিলখন ৰাজ্যসভাত আছে। এতিয়া সদ্যহতে কথাটো হ'ল কি আপোনাৰ সেই বিলখন ভাৰত চৰকাৰে ৰাজ্যসভাত উত্থাপন কৰি তাৰ পৰা অসম চৰকাৰলৈ মানে পঠিয়াব লাগিছিলে যে এইখন আপোনালোকে আইনত ব্যৱস্থা কৰক, অসম চৰকাৰে ব্যৱস্থা লওক। কিন্তু এতিয়া আকৌ এটা নতুন প্ৰক্ৰিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা কথা কয় যে যোনটো আপোনাৰ চিটিং ST তেখেতসকলে মানে অসুবিধা পাব নেকি বা আমাৰ সেই বস্তুবিলাকত কিবা অসুবিধা আহিব নেকি। এইটো এটা ভুল ধাৰণা তেখেতে মানে নেৰেটিভ এটা মানে ৰাইজৰ মাজত মানে আপোনাক ক্ৰিয়েট কৰিব বিচাৰি আছে। এইটো এটা ভুল ধাৰণা। 6 জনগোষ্ঠী জনজাতিকৰণ জনজাতি মৰ্যাদা পোৱাৰ কাৰণে তাত কোনো অসুবিধা নাই, কাৰণ ৰেজিষ্টাৰ অফ জেনেৰেলে এইটো বস্তু ক্লিয়াৰেঞ্চ কৰি দিছে। তাত কোনোবাই ব্যক্তিগত যাই কিনে এই আদিত্য খাকলাৰিৰ দৰে মানুহ তেনেকুৱা মানুহ সেই বস্তুটোক মানে আইনী প্ৰক্ৰিয়াত চালেতো নহ'ব নহয়। যিহেতু ৰেজিষ্টাৰ অফ জেনেৰেল ভাৰত চৰকাৰৰ অধীনত থকা এখন সংবিধানী এটা আপোনাৰ বিভাগ, সেই বিভাগৰ তৰফৰ পৰা যেতিয়া বস্তুখিনি ক্লিয়াৰেঞ্চ হৈ যায় তেতিয়া কাৰোবাৰ স্বাৰ্থত গৈ কিনে যদি প্ৰটেষ্ট দিয়া হয় এইটো দুৰ্ভাগ্যজনক কথা। আৰু তৃতীয়তে আপোনাৰ এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে কৰিব বিচাৰি আছে কি, এতিয়া আপোনাৰ জনজাতি এলেকাসমূহত ST যিবিলাক আপোনাৰ বেল্ট এণ্ড ব্লকৰ এৰিয়াসমূহত অশোক সিংঘালৰ দৰে মন্ত্ৰী মানুহে কেনেকৈ মাটি ল'ব পাৰে? আপুনি চিন্তা কৰক, কি সাহসত মাটি ল'ব পাৰে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত? তেখেতসকলৰ
আপোনাৰ সদিচ্ছাই নাই তেখেতসকলে ৰাইজৰ ওচৰত ভেকু ভাওনা কৰি আছে আপোনাৰ ডিমা হাছাওত আপোনাৰ ৩,০০০ বিঘা মাটি ৩,০০০ বিঘা মাটি সেইদিনাখনেতো হাইকোৰ্টেতো এইটো আচৰিতভাৱে মানে আপোনাৰ ভাষ্য প্ৰদান কৰিলে এইটো সকলোৱে দেখিছে তাৰ উপৰি আপোনাৰ পৰ্বতজোৰাত আপোনাৰ বিটি এডিট পৰ্বতজোৰাত সেই মানুহখিনিতো গোটেই ক্ষোভিত হৈ কিনে ৰাস্তাত ওলাই আমি আহিছে আজি সেইখিনি আৰু কথা- বৰদোৱাত আপোনাৰ টাউনশ্বিপখন বনাব বিচাৰিছিলে বৰদোৱাত আপোনাৰ টাউনশ্বিপখন বনাব বিচাৰিছিলে তাৰ মানুহ জনজাতি মানুহবিলাক ৰাস্তাত ওলাই আহিছে তে আমি মুখেদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখেদি জনজাতিকৰণ কৰিম বুলি কৈ থাকিব আৰু ইফালে জনজাতিৰ মানুহবিলাকৰ মাটি বনিয়াসকলক দি থাকিব এইবিলাক আভুৱা কথা ৰাইজক কৈ থাকে ৰাজবংশী ডাঙৰীয়া এইটো কথা স্পষ্ট কৰিব নেকি যে যদি এইবাৰ মন্ত্ৰী গোটৰ প্ৰতিবেদনক লৈ ৰাইজ সন্তুষ্ট নহয় বা জনজাতিকৰণৰ বাবে দাবী কৰা লোকসকল সন্তুষ্ট নহয় কংগ্ৰেছে কি ভূমিকা ল'ব চাওক আমি তাহানি দিনতে কথাটো কৈছো যে ৰাজ্যসভাত বিলখন উত্থাপন হৈ আছে সেইখন ডিবেটত আনিব লাগে তাৰ পৰা সেইখন আপোনাৰ ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিব লাগে আৰু আপোনাৰ অসম চৰকাৰলৈ আহিব লাগে কথাটো সেইটোৱে চিম্পুল কথা আছে তাত বাকি জাতি জনগোষ্ঠীৰ যিখিনি ধৰক মতানৈক্য আছে সেইখিনি বহাই লৈ অসম চৰকাৰে সেই কথাটো আলোচনা কৰিব লাগে এতিয়া নতুনকৈ প্ৰচেছ আৰম্ভ কৰিব ইয়াতে মন্ত্ৰী গোটে প্ৰতিবেদন দাখিল কৰিব তাৰপিছত আপোনাৰ ৰেজিষ্টাৰ অফ জেনেৰেললৈ পঠাব তাৰপিছত পাৰ্লামেণ্টত উত্থাপন হ'ব তাৰপিছত এইখন ৰাষ্ট্ৰপতিয়ে চিলমোহৰ মাৰিব তাৰপিছত এইখন আইন হৈ আহিব এইটো চাওকচোন এইটো সম্ভৱ নেকি কওকচোন কওক আপোনাক মই ধন্যবাদ জনাইছোঁ আপোনাৰ ওচৰলৈ মই পুনৰ আহিম আপোনাৰ লগত পাতিব লগা বহুখিনি কথা আছে আৰু আপুনি এটা কথা ক'লে যে এটা দীঘলীয়া প্ৰক্ৰিয়া আৰম্ভ হৈছে মই নাথ ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু নাথ ডাঙৰীয়াক মই এই কথা সুধিব বিচাৰোঁ যে এই ২৫ নৱেম্বৰৰ পাছত পৰৱৰ্তী সময়ত যিধৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথা কৈছে যে আমাৰ এই জনগোষ্ঠীয় যি বিভেদৰ সৃষ্টি হৈছে বিভিন্ন সময়তে ট্ৰাইবেল সংঘই এটা কথা কৈ আছে দেউৰী সমাজে এটা কথা কৈ আছে আমাৰ জনজাতি সমন্বয়ৰক্ষী সমিতিয়ে এটা ধৰণৰ কথা কৈ আছে এনেধৰণৰ বিভেদৰ সৃষ্টি হৈছে এই বিভেদসমূহ আঁতৰ হ'বনে আপুনি কি ভাবে হয় এই কথাখিনি কোৱাৰ আগতে আমাৰ ৰাজবংশী ডাঙৰীয়া তেখেত জ্যেষ্ঠ মোতকৈ তেখেতক আচলতে মই ব্যক্তিগতভাৱে কোৱাটো ভুল কাৰণ কংগ্ৰেছৰ যিবিলাক মানে প্ৰডাকশ্যন তেওঁলোকৰ কথাবোৰ সদায় এনেকুৱাই হ'ব কাৰণ কিয় হ'ব তেওঁলোকক এই ধৰণে মিছা কথা ক'বৰ কাৰণে এটা ট্ৰেইনিং দিয়া হয় আৰু সেই ট্ৰেইনিঙৰ কাৰণে কৈছে কাৰণ মোৰ লগত বিলখন আছে এখন কংগ্ৰেছে উত্থাপন কৰিছিল নে এই যিটো জুৰেল ওৰাম বুলি যিগৰাকী আমাৰ ২০১৯ চনত আমাৰ মন্ত্ৰী আছিলে জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয় তেওঁ উত্থাপন কৰিছে মোৰ লগত আছে মই বিলখন তেওঁক এতিয়া দেখাই দিম কংগ্ৰেছে ৰাজ্যসভাত কংগ্ৰেছে আলোচনা কৰিছিল কিন্তু কংগ্ৰেছে একো কৰা নহ'ল আৰু সেই বিধেয়কখন বিজেপিয়ে উত্থাপন কৰিছে প্ৰথম তেওঁ এইটো মই মিথ্যাচাৰৰ এইটো মই আপোনালোকৰ ৰাইজক উদঙাই দিলোঁ আৰু দ্বিতীয় কথাটো তেখেতে একচুৱেলি হয়তো কি চাই আহিছে মই ক'ব নোৱাৰোঁ ৰাজ্যসভাত এই কথাটো আলোচনা নোহোৱা নহয় অসমৰ ৩জন সাংসদে ৰাজ্যসভাত উঠাইছিল আৰু তাৰ ভিতৰত কংগ্ৰেছৰ সাংসদ এজনো আছে মই এই কথাটো কেতিয়াও নুই নকৰোঁ ৩জন সাংসদৰ ভিতৰত আছিলে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া মণিভূষণ চৌধুৰী কামাখ্যা দাসা তিনিটা দলৰ ৩জন সাংসদ আছিল গৌৰৱ গগৈৰ কথাটো ক'ৰ পৰা আহিলে এওঁলোকে গৌৰৱ গগৈ তেল মাৰিবৰ কাৰণে মিছা কথা এটা বাৰে বাৰে কৈ থাকিব এইটো কি ধৰণৰ কথা ডাঙৰীয়া আমি অকণমান এইখিনিতে ক'ব বিচাৰিছোঁ যে আমি দুইজনকে আজি পাইছোঁ দুজন ৰাজনৈতিক দলৰ নেতাক পাইছোঁ এজন শাসক পক্ষৰ এজন বিৰোধী পক্ষৰ হয় মই এইখিনিতে স্পষ্ট কৰোঁ যে ইয়াত বিজেপিৰ মানুহো আছে আৰু কংগ্ৰেছৰ মানুহো আছে দুইজনকে পাইছোঁ যেতিয়া আমাৰ যিখিনি জনজাতীয় ৰাইজৰ ক্ষোভ এইটো মোৰ ব্যক্তিগত ক্ষোভ নহয় যে আমি বিভিন্ন ঠাইত আজি 6 জনগোষ্ঠীৰ নেতৃত্বত আমি আছোঁ 6 জনগোষ্ঠীৰ বিভিন্ন ৰাইজৰ কাষলৈ গৈছোঁ আৰু ৰাইজৰ মাজত আমি এটা কথা অত্যন্ত ৰাইজ আশ্বস্ত হ'ব নোৱাৰে যে কংগ্ৰেছেও কয় যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব লাগে বিজেপিয়ে কয় তেওঁলোকৰ আপত্তি নাই এজেপিয়ে কয় আপত্তি নাই অসম গণ পৰিষদে কয় আপত্তি নাই কিন্তু তাৰ পিছত এই 6 জনগোষ্ঠীৰ জনজাতিকৰণ নহয় সেইটো হ'ল ডাঙৰ প্ৰথম কথা আৰু 2 নম্বৰ কথাটো হ'ল ভাৰত যেতিয়া স্বাধীন হৈছিল কংগ্ৰেছৰ নেতৃত্বতে হৈছিল আমি ধৰি ল'লোঁ সেই সময়ত যেতিয়া এই বিভিন্ন জাতি জনগোষ্ঠীবিলাক আছিল তাৰ মাজত এটা অংশই জনজাতীয় মৰ্যাদা পালে কিন্তু এটা অংশই জনজাতীয় মৰ্যাদা নাপালে তাৰপিছত 1960 চনত সুৰজভান কমিটিক প্ৰথম চুতীয়া জনগোষ্ঠীয়ে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব লাগে বুলি প্ৰতিবেদন দিছিলে তেওঁক স্মাৰক পত্ৰ প্ৰদান কৰিছিলে কিন্তু 1960 চনৰ পৰা এতিয়ালৈকে আটাইতকৈ বেছি শাসন কৰা ৰাজনৈতিক দলটোৱে এই বিষয়টো কেৱল ৰাজনৈতিক ইছ্যু হিচাপে ৰাখি থ'লে কিয়
আৰু তৃতীয় কথাটো হ'ল যে সকলোৱে জানে যে কংগ্ৰেছ শাসন থকাৰ সময়তে পূৰ্ববংগীয় আটাইতকৈ বেছি বিদেশী অসমলৈ প্ৰৱৰ্জিত হৈছে আৰু এই বিদেশীসকলৰ কবলত পৰি আজি 6 জনগোষ্ঠীয় ৰাইজে আজি নিজক হাহাকাৰ কৰিব লগা হৈছে আচলতে আপোনালোকৰ টাই অসম যি বিচাৰি আছে বা আচলতে মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া 15 বছৰ কাল মুখ্যমন্ত্ৰী হৈছে তেখেত আহোম সম্প্ৰদায়ৰ আছিল আমি সেই কথাটোকে ক'ব গৈছে যে কংগ্ৰেছ চৰকাৰে সেই বিষয়টো কোনো ধৰণৰ মীমাংসা নকৰিলে তাৰপিছত যেতিয়া সোণোৱাল ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী হ'ল সোণোৱাল ডাঙৰীয়াও কিন্তু আমাৰ জনজাতীয় ৰাইজ তেওঁ এজন জনজাতীয় ব্যক্তি আৰু অসমত তেখেতক জাতীয় নায়ক বুলি পৰিচয় দিয়া হয় আৰু অসম আন্দোলনৰ পটভূমিৰ জৰিয়তে সৃষ্টি হোৱা তেখেত এজন নায়ক গতিকে তেনে এজন নায়কে অসম চুক্তি ৰূপায়ণ কৰিছিলে অসম চুক্তিৰ 6 নং দফা আজিলৈকে ৰূপায়ণ নকৰিলে আজি বিপ্লৱ সম আয়োগৰ প্ৰতিবেদন তেওঁলোকে ৰূপায়ণ কৰিম বুলি প্ৰতিশ্ৰুতি দিছে কিন্তু প্ৰতিবেদন এতিয়ালৈকে প্ৰতিশ্ৰুতি পূৰণ কৰা নাই আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই 2014 চনত যেতিয়া বিজেপি চৰকাৰ শাসনলৈ অহাৰ প্ৰাক মুহূৰ্তত নিৰ্বাচনী ইছ্যুত কিন্তু বিজেপি ইস্তাহাৰত প্ৰথমতে লিখা আছিল যে তেওঁলোক শাসনলৈ আহিলে 100 দিনৰ ভিতৰত 6 জনগোষ্ঠীক জনজাতীয় মৰ্যাদা প্ৰদান কৰা হ'ব কিন্তু আজি কেইবাটাও বৰ্ষ পাৰ হৈ যোৱাৰ পিছতো এই বিষয়টো তেওঁলোকে কিয় আজি ৰাজনৈতিক ইছ্যু হিচাপে মানে ৰাখি থৈছে আপোনালোকে চাব যেতিয়া 2019 চনত যেতিয়া বিলখন ৰাজ্যসভাত উপস্থাপন হৈছিল তেতিয়া ভাৰতবৰ্ষৰ প্ৰত্যেকটো এজেন্সি RGI নেশ্যনেল কমিশ্যন অফ শিডিউল ট্ৰাইবছ প্ৰত্যেকে এই 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিব পৰা সম্পূৰ্ণ অৰ্হতা আছে বুলি তেওঁলোকে ৰিপৰ্ট দিছিল আৰু তাৰ পিছত কেৱল এটা মন্ত্ৰী গোটৰ প্ৰতিবেদনক দোহাই দি আজি ইমান দিনলৈকে এই বিষয়টো নিৰ্বাচনী শেষ মুহূৰ্তলৈ ৰখা হ'ল কিয় গতিকে জনগোষ্ঠীয় ৰাইজৰ কেৱল চুতীয়া জনগোষ্ঠী বুলি নহয় আমাৰ উজনি অসমৰ বা অসমত বসবাস কৰা 6 জনগোষ্ঠীয় ৰাইজৰ এটা খুব যে ৰাজনৈতিক দলবিলাকে সি লাগিলে কংগ্ৰেছেই হওক সি লাগিলে বিজেপিয়ে হওক সি লাগিলে অসম গণ পৰিষদে হওক যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো লৈ তেওঁলোকে কেৱল ৰাজনৈতিক ইছ্যু হিচাপে ব্যৱহাৰ কৰে আৰু আমাক ৰাজনৈতিক পাখা খেলৰ গুটি হিচাপে লৈ তেওঁলোকে কেৱল ৰাজনৈতিক বৈতৰণি পাৰ কৰাৰ এটা প্ৰচেষ্টা হাতত লৈছে গতিকে আমি এই মুহূৰ্তত প্ৰত্যেকটো ৰাজনৈতিক দলকে আমি আশ্বস্ত হ'ব পৰা নাই তেওঁলোকৰ প্ৰতিশ্ৰুতিৰে আমি আশ্বস্ত হ'ব পৰা নাই গতিকে আমাক সমাধান লাগে আৰু 25 নৱেম্বৰ তাৰিখে যদি আমাক সমাধান দিয়া নহয় তেনেহ'লে নিশ্চিতভাৱে নিজৰ জীৱন জীৱিকাৰ সুৰক্ষিত স্বাৰ্থৰ সন্ধান কৰিব ৰাইজে আৰু এই সময়ত সকলো ৰাইজ একত্ৰিত হৈ এক ৰাজনৈতিক সিদ্ধান্ত ল'বৰ কাৰণে কিন্তু ৰাইজ বাধ্য হ'ব এটা গুৰুত্বপূৰ্ণ কথা কৈছে আমাৰ চুতীয়া ডাঙৰীয়াই মই তেখেতক এটা কথা আৰু সুধিব বিচাৰোঁ কাৰণ আপোনাৰ লগত আপোনাৰ সোঁফালে বিজেপি দলৰ এগৰাকী প্ৰতিনিধি বহি আছে আৰু আপোনাৰ বাওঁহাতে কংগ্ৰেছ দলৰ এগৰাকী প্ৰতিনিধি বহি আছে আপুনি এই মুহূৰ্তত স্পষ্টভাৱে এই কথা কওক যে বিজেপি দলৰ পৰা আমাৰ বিজেপি চৰকাৰৰ পৰা জনজাতিকৰণৰ সমিধান আপুনি আশা কৰে নহয় নিশ্চিতভাৱে তেখেত যেতিয়া যিহেতু অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে অসমত বিজেপি চৰকাৰ আছে কেন্দ্ৰত বিজেপি চৰকাৰ আছে গতিকে আমি তেওঁলোককে আশা কৰিব লাগিব আমাক সমাধান তেওঁলোকে দিব লাগিব আমিতো শাসনত নথকা দল এটাক বা শাসনত নথকা মানুহৰ ওচৰতো এই বিষয়টো আমি আশা কৰিব নোৱাৰিম শাসনত যোন আছে অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱ আছে আৰু অসমৰ পৰা আটাইতকৈ শক্তিশালী মন্ত্ৰী হিচাপে জনগোষ্ঠীয় ৰাইজক প্ৰতিনিধিত্ব কৰা জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছে গতিকে আমি বিজেপি চৰকাৰকে আশা কৰিব লাগিব যে আমাৰ সমস্যাটো সমাধান হ'ব কিন্তু যদি সমাধান নহয় ৰাজনৈতিক ইছ্যু হিচাপে যদি ব্যৱহাৰ কৰা হয় তেনেহ'লে আমাক ৰাজপথে আমাৰ শেষ ঠিকনা হ'ব তাৰ বাহিৰেতো আমাৰ কোনো গত্যান্তৰ নাই একে সময়তে চুতীয়া ডাঙৰীয়াই এই কথাও স্পষ্ট কৰিব যে কংগ্ৰেছ দলৰ পৰা কংগ্ৰেছ দলে বহু সময় শাসন কৰিলে কংগ্ৰেছ দলৰ যি ভূমিকা জনজাতিকৰণক লৈ আপোনালোক সন্তুষ্ট হয়নে না মই ৰাজবংশী ডাঙৰীয়া এটা আছে তেখেত মোৰ জ্যেষ্ঠ ভাতৃতুল্য তেখেতক মই এটা কথা ক'ব খুজিছোঁ যে আপুনি বেয়া পাব নালাগে কিন্তু মই এটা কথা অসমবাসী ৰাইজ তথা আপোনাকো এটা কথা জনাব বিচাৰিছোঁ যে আজি উজনি অসমত 6 জনগোষ্ঠীয় ৰাইজ চুতীয়াকে প্ৰমুখ্য কৰি আহোম চুতীয়া মৰাণ মটক কোচ ৰাজবংশী এই সকলোৱে 4 জনগোষ্ঠীয়ে নিজৰ অধিকাৰ প্ৰাপ্য অধিকাৰ বিচাৰি কিন্তু আজি আন্দোলন কৰিছে আমি আশা কৰিছিলোঁ যে অসমৰ পৰা আটাইতকৈ শক্তিশালী বুলি ক'ব খোজা মানে যুৱ নেতা গৌৰৱ গগৈ ডাঙৰীয়াই নিশ্চিতভাৱে এই প্ৰতিবাদী জনতাৰ কাষত থিয় হ'ব কিন্তু আমি টিভিত কোৱা দেখিছোঁ যে 6 জনগোষ্ঠীৰ জনজাতিকৰণত তেখেতৰ মানে সদিচ্ছা আছে কিন্তু আজিলৈকে কোনো জনগোষ্ঠীয় আন্দোলন বা জনগোষ্ঠীয় নেতাক বা আমাকে ব্যক্তিগতভাৱে যে এই আন্দোলনখন আমাৰ মানে পূৰ্ণ সহযোগিতা আছে তোমালোকে কৰি যোৱা এই বিষয়টো কিন্তু তেওঁক এতিয়ালৈকে আমি কোৱা ক'তো পৰিলক্ষিত নহ'ল গতিকে কংগ্ৰেছ চৰকাৰৰ প্ৰতি বা কংগ্ৰেছ দলৰ প্ৰতি আমাৰ যি আস্থা বিশ্বাস আছে এই আস্থা বিশ্বাস কেনেকৈ থাকিব আমি ৰাজবংশী ডাঙৰীয়াদেৱকে সুধিব বিচাৰিছোঁ আৰু সমান্তৰালভাৱে নাথ ডাঙৰীয়াকো এটা কথা ক'ব খুজিছোঁ যে এতিয়া যিখন আপোনাৰ বিল যিটো উত্থাপন হ'ব এই বিলটো উত্থাপন কৰাৰ আগত
যে যিটো পৰিকাঠামোৰ যিটো প্ৰস্তুত কৰা হৈছে যে 6 জনগোষ্ঠীক জনজাতিকৰণ কেনেকৈ দিয়া হ'ব বা কি ধৰণৰ বিষয়বিলাক আগবঢ়াই নিয়া হ'ব এই বিষয়বিলাকো কিন্তু অসমৰ মুখ্যমন্ত্ৰী মহোদয় বা জনজাতীয় পৰিক্ৰমা মন্ত্ৰীয়ে কিন্তু এই জনগোষ্ঠীয় ৰাইজৰ লগত আলোচনা কৰাৰ প্ৰয়োজনীয়তা আছিল কিন্তু এতিয়ালৈকে শাসক পক্ষই হওক বিৰোধী পক্ষই হওক কেৱল টিভিৰ পৰ্দাতে আমি কৈ থকা দেখিছো কিন্তু ব্যক্তিগতভাৱে এই ৰাজনৈতিক দলবিলাকে এতিয়াও কিন্তু জনগোষ্ঠীয় সংগঠনবিলাকৰ লগত কোনো ধৰণৰ আলোচনা কৰা নাই বা একো ধৰণৰ বিষয় স্পষ্ট কৰা নাই গতিকে সকলো ৰাজনৈতিক দলৰ প্ৰতি আমাৰ বৰ্তমান যিটো সহমৰ্মিতা আছিলে বা যিটো আস্থা বিশ্বাস আছিলে সেই আস্থা বিশ্বাস ভংগ হৈছে গতিকে ৰাইজ আজি ক্ষোভিত হৈছে ৰাইজ ক্ষোভিত হৈছে আৰু ক্ষোভৰ বিস্ফোৰণ ঘটিছে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত সেয়া পৰিদৃষ্ট হৈছে আমি বিভিন্ন সময়ত বিভিন্ন সংবাদ আমি লাভ কৰি আছো আৰু নতুনকৈ আন্দোলনৰ পথলৈ আগবাঢ়ি গৈ আছে আমাৰ জনগোষ্ঠীয় সংগঠনসমূহ এনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে এই পৰিৱেশৰ মাজতে 25 নৱেম্বৰত মন্ত্ৰী গোটে প্ৰতিবেদন দাখিল কৰিব প্ৰতিবেদন দাখিল কৰাৰ পৰৱৰ্তী সময়ত আৰু বেলেগ ধৰণৰ প্ৰতিক্ৰিয়া আহিব আমি সেই সময়লৈ বাট চাব লাগিব এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰি আছো আমি কিছু সময়ৰ পাছত আহিম আপোনাৰ ওচৰলৈ আহিম এতিয়া কিছু সময়ৰ বাবে লৈছো আমাৰ বাণিজ্যিক বিৰতি এক্সিডেণ্টৰ পৰা বাচিলা হয় কিন্তু এই ধোঁৱা ধূলি সোপাৰ পৰা কেনেকৈ বাচিবা হে এইবোৰে কলিজা হাওঁফাওঁ চব খাব বুজিছা হাৰ্ট এটেক হৈ মৰিব লাগিব মোৰ চকুকেইটাও পুৰিছে বুজিছেনে মুঠৰ ওপৰত মৰণ ফান উশাহৰ বায়ুকণো বিষাক্ত হ'ল বিষাক্ত হ'ল বুলি নক'ব আমাৰ কিছুমান কাম কাজেহে বায়ু বিষাক্ত কৰিলে প্ৰদূষিত বায়ুৰ ফলত হৃদযন্ত্ৰ হাওঁফাওঁ মস্তিষ্ক যকৃত বৃক্ক আদি ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুৰ কাৰণো হ'ব পাৰে আমি তেনে কাম কাজৰ কিবা একোটা হয় প্ৰদূষণ ৰোধী ব্যৱস্থা ল'ব লাগিব আহক আমি বায়ু প্ৰদূষণ ৰোধ কৰোঁ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰচাৰিত स्कैमर्स की विकेट टपकाने की कोशिशें जारी क्या होगी समाप्त बल्लेबाजों की पारी हेलो मैडम बिजली विभाग से बोल रहा हूँ इस लिंक पे पैसे भरे वरना बिजली कट जाएगी बिजली कट जाएगी बिजली कट जाएगी बोल टेंशन का माहौल बल्लेबाज जाल में फंसते हुए काट दो हैं? वैसे भी आज कैंडल लाइट डिनर का प्लान है कैंडल लाइट आंटी भर दो ना प्लीज मुंह तोड़ जवाब कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त बी अलर्ट बी स्कैम से অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ গোটেইখন ধোঁৱা ধোঁৱা হ'ল প্ৰদূষণ গাড়ী মটৰৰ বাবে প্ৰদূষণ এই প্ৰদূষণবোৰ বন্ধ কৰিব নোৱাৰি নে বহু পৰিমাণে কমাব পৰা যায় এই প্ৰদূষণে কম ক্ষতি কৰিছেনে বাৰু সেই কথা আমি নিজে নুবুজিলে কোনে বুজাব
অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত। আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285। बिजनेस रजिस्टर हो गया? यस, सिर्फ करंट अकाउंट बाकी है। करंट अकाउंट के लिए तो SBI बेस्ट है। US मशीन मिलेगा और QR कोड भी। बेस्ट कैश डिपॉजिट लिमिट ईस्ट और वेस्ट इंडस्ट्री में बेस्ट। सबको पता है। SBI करंट अकाउंट बेस्ट है, सबको पता है। এ বাইদেউ কি কৰে জাবৰ পেলাও আকৌ। এইবোৰ এই পলিথিন প্লাষ্টিকৰ জাবৰবোৰ সদায়তো এই নলাটোতেই পেলাই আহিছো। পলিথিন প্লাষ্টিক পেলাই নলাটো একেবাৰে বন্ধ কৰি পেলাইছে, পানী ওলাই যাব নোৱাৰে, নহয়নে বাইদেউ? ৰ'ব বাইদেউ ৰ'ব, 1 মিনিট ৰ'ব। আপুনি জানেনে পলিথিন প্লাষ্টিক পানীত নগলে মাটিটো মিলি নাযায়। আপোনালোকে সেইবোৰ নলাত পেলায় আৰু গোট খাই খাই নলাটো বন্ধ হৈ যায়। হ'ব আৰু নেপেলাও দিয়ক, জ্বলায়ে দিম। আৰু বেছি বেয়া হ'ব, জ্বলালে বায়ু বিষাক্ত হ'ব। তেনেহ'লে কি কৰিম? জাবৰ নিবলৈ অহা নাইবা ফেৰীৱালাক দি দিব, তেওঁলোকে কাৰখানাত বেচিব আৰু কাৰখানাত নতুন বস্তু বনাব। বুজিলেনে? বুজিলো। প্লাষ্টিক পলিথিন য'তে ত'তে নেপেলাব আৰু নজ্বলাব। নিবলৈ অহা মানুহকে দি দিবচোন, 2 পইচা পাব। বিৰতিৰ পাছত আমি সত্যানুসন্ধানৰ মজিয়ালে পুনৰ উলটি আহিছোঁ। 25 নৱেম্বৰত কি হ'ব এই বিষয় লৈ আমি আলোচনা কৰি আছোঁ। বিৰতিৰ পাছত মই সুৰেণ ৰাজবংশী ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ। তেখেতে সংক্ষেপে এটা কথা উত্তৰ দিব যে চুতীয়া ডাঙৰীয়ায়ো আমাৰ এটা কথা অকণমান আগতে বিৰতিৰ পূৰ্বে উল্লেখ কৰিছে যে কংগ্ৰেছ দলে একো কাম নকৰিলে জনজাতিকৰণক লৈ এনেধৰণৰ কথা ক'লে। আপোনাৰ প্ৰতিক্ৰিয়া কি এই ক্ষেত্ৰত? এতিয়া চাওক, আমাৰ কনিষ্ঠ বিজেপিৰ সতীৰ্থগৰাকীয়ে যিটো কথা ক'লে যে কংগ্ৰেছে একো কৰা নাই, কংগ্ৰেছে মিছা মাতিছে। আপুনি পাৰ্লামেণ্ট ছেশ্যনটো চাওক, মই যদি মিছা কথা কৈছোঁ আপুনি পাৰ্লামেণ্ট ছেশ্যন চাওক, গৌৰৱ গগৈৰ ভাষ্যটো চাওক, আৰু 6 শিডিউলৰ কথাটো তেখেতে উত্থাপন কৰিছে নে কৰা নাই সেই বস্তুটো আপোনালোকে জ্ঞাত হ'ব। তেতিয়া আপুনি চাগে সেই বস্তুটো চোৱাই নাই, সেইকাৰণে আপুনি গম পোৱা নাই। এতিয়া মই আপোনাক কওঁ, ৰাষ্ট্ৰীয় জনজাতি আয়োগত আমাৰ অসমত আহিছিলে। অসমত আহোঁতে আয়োগৰ অধ্যক্ষগৰাকী নন্দ কুমাৰ চায়ে কি কৈছে যে আমাৰ জনজাতিৰ লোকসকলে তেখেতসকলক কোনো মানে আবেদনে দিয়া নাই। অতি দুৰ্ভাগ্যজনক কথা। চৰকাৰেতো সেইটো বস্তুটো দৃষ্টিগোচৰ কৰিব লাগিছিলে যে আমাৰ জনজাতিকৰণৰ কাৰণে তেখেতসকলে আমাক প্ৰতিবেদন দিছিলে। বিপ্লৱ দেৱ শৰ্মা কমিটিখনত প্ৰতিবেদন আছে নহয় জানো? তে মোৰ তাত ভিডিঅ' আছে, তেখেতে গুৱাহাটীত কনফাৰেঞ্চ কৰিছে, মিডিয়াই প্ৰশ্ন সুধিছিলে যে নন্দ কুমাৰ চাইক যে আপোনাৰ এই 6 জনগোষ্ঠীৰ বিষয়ক লৈ কিনে কি ক'বলগীয়া আছিলে। তেতিয়া কৈছে কি 6 জনগোষ্ঠী কি হয় বোলে, 6 জনগোষ্ঠী জনজাতিকৰণৰ কাৰণে তেখেতসকলে বিচাৰি আছে, প্ৰতিবাদ কৰি আছে বোলে। মই এই বিষয়বস্তুটো মই জ্ঞাত নহয়। লগতে তেখেতৰ মেম্বাৰো এই কথাটো কৈছে, বুজি পাইছে?
বিজেপিয়ে মিছা কথা কৈছে নে আমি মিছা কথা কৈছে এইটো বস্তুটো জল পট তাত ওলাই আছে আৰু তাৰ ভিডিঅ' ক্লিপটো মোৰ তাত আছে ইয়াত নন্দকুমাৰ চাই যোনটো মন্তব্য দাঙি ধৰিছে সেই ভিডিঅ' ক্লিপটো মোৰ তাত আছে সেই কথাটো ৰাইজে বিচাৰ কৰিব সত্য নে মিছা সঁচা নে মিছা কথা এতিয়া আমাৰ চুতীয়া ডাঙৰীয়াৰ কথাটো কথা এটা উল্লেখ কৰিছে যে কংগ্ৰেছৰ কাৰণে ধৰক আপোনাৰ এই কিবা বহিৰাগত মানুহ তেনেকে সোমোৱা বুলি কিবা এটা এংগুল এটা আনিছে কংগ্ৰেছৰ দিনত বহিৰাগত এতিয়া আমি চাওঁ আমি গোটেই অসমৰ মানুহ গোটেই 200টা দল সংগঠন কৃষক মুক্তিকে ধৰি ছাত্ৰ সন্থাকে ধৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি সকলো জাতীয় সংগঠনে ৰাহুল গান্ধীক প্ৰতিবেদন দিছে সেইখন বোলে আমাৰ অসমত কাখন নালাগে ৰাহুল গান্ধীয়ে পাৰ্লামেণ্টত এই কথাটো ডিবেটতো কৰিছে যে আমাক কাখন অসমত নালাগে তাৰ মানে কি বুজায় কাখন অসমত নালাগে বুলি কোৱাত এইটো কথাটো বুজায় ইয়াত যিবিলাক 71 চনৰ পিছত অহা মানুহ যিবিলাক অবৈধভাৱে আহিছে সেইবিলাক বস্তু অট'মেটিকেলি আপোনাৰ 24 মাৰ্চৰ 71ৰ 24 মাৰ্চৰ পৰা নাকচ হৈ যাব এই বস্তুটো ৰাজনীতিকৰণ কৰি কিনে লাভ নাই নহয় কাগজে পত্ৰয়ে আপোনাৰ বিধানসভাই পাৰ্লামেণ্টে এই বস্তুবিলাক প্ৰতিলিপি প্ৰতিবেদন পাই আছে গৈ আছে সেই বস্তু অৰিজিনেল বস্তুটো অৰিজিনেল কোনটো ফেক্ট সেই বস্তুটোত আহিব লাগিব এতিয়া আমি মৌখিক এতিয়া আপোনাৰ মিডিয়াৰ আগত আমি মৌখিকভাৱে আমি ৰাজনীতি কৰি থাকিলে কেনেকৈ হ'ব সেই বস্তুবিলাক চাওক কাখন কোনে লাগু কৰিব বিচাৰিছে কাখন নাকচ কোনে কৰিব বিচাৰিছে এতিয়া আপোনাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াচোন আপোনাৰ হাইলাকান্দিচোন আপোনাৰ বাংলাদেশৰ নাগৰিকক এজন নাগৰিকত্বই দি দিলে আমি এনেধৰণৰ এটা কথা মই দাদাৰ লগত এটা মানে ক্লিয়াৰিফিকেশ্যন দিব বিচাৰিছোঁ যে মই প্ৰথমতে কৈছিলোঁ যে ব্ৰিটিছসকল যেতিয়া আহিছিলে ব্ৰিটিছসকল আহোঁতে লাইন পথাটো প্ৰৱৰ্তন কৰিছিলে মানে প্ৰচলন কৰিছিলে আৰু এই যিটো ইনাৰলাইন পাৰ্মিট এতিয়া অৰুণাচল মিজোৰাম নাগালেণ্ডত এতিয়াও মানে ব্যৱহাৰ হৈ আছে আৰু বৰ্তমান মেঘালয় চৰকাৰেও ইনাৰলাইন পাৰ্মিটৰ ব্যৱস্থা কৰিবৰ কাৰণে বিধানসভাত প্ৰস্তাৱ লৈছে আৰু ইনাৰলাইন পাৰ্মিটখন এইকাৰণে মানে ব্যৱস্থা কৰা হৈছে যাতে ইনাৰলাইন পাৰ্মিট থাকিলে বহিৰাগত মানুহ যাতে ইয়ালৈ আহিব নোৱাৰে তাৰ এটা আমাৰ ৰক্ষা কৱচ হিচাপে সেই সময়ত ব্ৰিটিছ চৰকাৰে কৰিছিলে কিন্তু ভাৰত যেতিয়া স্বাধীন হ'ল স্বাধীন হোৱাৰ পিছত অসমত কিন্তু ইনাৰ লাইনখন মোৰ চনটো যদি ভুল হোৱা নাই 1857 চন নে 1854 দুটা মাজত কনফিউজ আছে তাৰ মাজতে হয় তেতিয়াই কিন্তু ইনাৰ লাইন পাৰ্মিটখন অসমত প্ৰৱৰ্তন কৰা হৈছিলে কিন্তু কংগ্ৰেছে ইমান দিন শাসন কৰাৰ পিছতো ইনাৰ লাইন পাৰ্মিটখন কিন্তু পেলাই থৈ দিলে সেই ইনাৰ লাইন পাৰ্মিটখনৰ যিটো কিন্তু যেতিয়া কা আইনখন অনা হ'ল এই সময়ত আমি বিজেপিকো দোষী কৰিব লাগিব যে কা আইনখন অনাৰ সময়ত কা আইন যেতিয়া আহিল কা আইনে বলবৎ কৰিব সময়ত এটা সমস্যা আহিল যে ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা থাকিলে কা আইনখন কেতিয়াও বলবৎ কৰিব নোৱাৰে গতিকে 2024 চনত কা আইনখন পুনৰ কেঞ্চেল কৰি অসমত মানে ইনাৰ লাইন পাৰ্মিটখন কেঞ্চেল কৰি কা আইনখন অসমত বলবৎ কৰা হ'ল গতিকে এতিয়া চাওক যে বিদেশী সমস্যাটো সমাধানৰ ক্ষেত্ৰত কংগ্ৰেছেই হওক বা বিজেপিয়ে হওক আমি কাকো কিন্তু মানে বিশ্বাসত ল'ব নোৱাৰোঁ কাৰণ ইনাৰ লাইন পাৰ্মিটখন থকাৰ পিছতো কংগ্ৰেছ চৰকাৰে প্ৰযোজ্য নকৰিলে আৰু 2024 চনত বিজেপি ইনাৰ লাইন পাৰ্মিটখন কেঞ্চেল কৰি কা আইনখন কিন্তু অসমত বলবৎ কৰিলে গতিকে ৰাজনৈতিক দলবিলাকৰ যিটো ৰাজনৈতিক চাতুৰ্য সেই চাতুৰ্যটো এতিয়া থলগিৰি ৰাইজে নিশ্চিতভাৱে এতিয়া বুজি পাইছে এতিয়া চুতীয়া ডাঙৰীয়াৰ এটা বস্তু মই ভাঙি দিব লাগিব আপোনাক চুতীয়া ডাঙৰীয়াৰ এটা বস্তু ভাঙি দিব লাগিব চাওক গোটেই ভাৰতবৰ্ষত আপোনাৰ 1951 ফৰেনাৰ ট্ৰিবিউনেল এক্টখন আছেই গোটেই ভাৰতবৰ্ষখনতে আছে 1951 সেই এক্ট মতে গোটেই ভাৰতৰ আপোনাৰ যিখিনি আগত থকা মানুহ আছিলে 51ত সেইখিনি গোটেই চিটিজেন কিন্তু তাৰ পিছত অহাখিনি অবৈধ আছিলে এইটোতো আপোনাৰ অসমৰ বাহিৰে গোটেইখিনি ৰাজ্যত সেইটো লাগু আছে কিন্তু অসমত এই বস্তুটো কিহৰ কাৰণে হ'ল অসমত আপোনাৰ 1975ৰ সেইখিনি সময়ত ছাত্ৰ সন্থাৰ নেতৃত্বত সেই আশে পাশে সময়ত সেইখিনি আন্দোলন হ'ল এই আন্দোলনৰ ফলত তেতিয়া মানে ছাত্ৰ সন্থাৰ নেতৃত্বত গোটেই আন্দোলন চলিলে চলাৰ পিছত সেই বস্তুটো মানে তেতিয়া চিন্তা কৰিব লগা হৈ গ'ল আৰু কংগ্ৰেছৰ কাৰণে হ'ল ছাত্ৰ সন্থাৰ আন্দোলনৰ হ'ল ছাত্ৰ সন্থাৰ আৰু কাৰ মাজত স্বাক্ষৰ হৈছিলে আপুনি ঠিকে কৈছে জাতীয় নেতাসকলৰ কথাও বিলাক চিন্তা কৰিব লগা হৈ গ'ল ইন্দিৰা গান্ধীৰ নেতৃত্বত তেখেতে তেতিয়া সেই বস্তুখিনি মানে স্তব্ধ ৰাখিব লগা হৈ গ'ল আমাৰ অসমতো 1951 আছিলে তাৰ পিছত যেতিয়া সেই চুক্তিখন অসম চুক্তিখন যেতিয়া মানে আনিব লগা হ'ল অসম চুক্তিখন যেতিয়া আনিব লগা হৈ গ'ল অসম চুক্তিখন যেতিয়া আনিব লগা হৈ গ'ল 71 মাৰ্চৰ পৰা
তেতিয়া এই আপোনাৰ চিটিজেন এমেণ্ডমেণ্ট এক্টখন সেইখন তাৰমানে এই অসম চুক্তিখনত সেইটো ডিফাৰেণ্ট এটা আহিলে আৰু সেইকাৰণে অসম চুক্তিখন কৰিব লগা হৈ গ'ল এতিয়া অসম চুক্তিখনত এতিয়া আপোনাৰ 1951 পৰা যিখিনি আপোনাৰ অসমে বুজা লৈছে 1971 লৈ সেইখিনি বস্তুখিনি তাত সোমাই পৰি গ'ল সেইটো তাতে মানে আপোনাৰ কংগ্ৰেছৰ কি ভুল থাকিলে তাৰ আন্দোলন কোনে কৰিছিল আন্দোলন কোনে কৰিছিল কংগ্ৰেছে কৰা নাছিলে কংগ্ৰেছে কৰা নাছিলে নহয় 1951 টো আছিলে গোটেই ভাৰতবৰ্ষখন কিন্তু 1951 খন গোটেই ভাৰতবৰ্ষত আছিলে আন্দোলনটো কোনে কৰিলে কওক 1971 খন কিহৰ কাৰণে আপোনাৰ অসম চুক্তিখন আনিব লগা হৈ গ'ল এইটো চিন্তা কৰক ৰাইজে নাথ ডাঙৰীয়াৰ পৰা আমি কিছু কথা জানিব লগা আছে কাৰণ এনেধৰণৰ বিতৰ্কিত কথাবিলাক আলোচনা হৈ আছে আমাৰ মাজত তাৰ মাজতে আমাৰ জনগোষ্ঠীয় লোকৰ মাজত ক্ষোভৰ উদ্গীৰণ হৈছে আৰু বিজেপি চৰকাৰ হুঁচিয়াৰ এই ধ্বনিৰে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী হৈ আছে মোৰ কথাটো এনেকুৱা যে জনগোষ্ঠীয় যিখিনি ভাই দাদা আছে মই আগতেও কৈছোঁ তেওঁলোকে হওক বা যিসকলে জনজাতিকৰণ বিচাৰি আছে তেখেতলোকে আমাৰ নিজৰ মানুহ আমাৰ এটা পৰিয়ালৰ মানুহ খিলঞ্জীয়া অসমীয়া মানুহ এই যে এখেতে যি ধৰণে কৈছে যে চুতীয়াৰ যিটো জনগোষ্ঠীৰ যিটো ইতিহাস অসমত প্ৰথম বৰটোপ বা আমি যেতিয়া এতিয়া বোমা বাৰুদ বুলি ক'লেও ভুল নহয় যুদ্ধৰ কাৰণে সময়ত বহুত প্ৰয়োজন আৰু সেইটো প্ৰথম অসমত আৱিষ্কাৰ কৰা মানুহে চুতীয়াখিনিয়ে আছিলে তাৰমানে কি তেওঁলোক বহুত পুৰণি মানুহ এই কথাটোৰ প্ৰতি আমাৰ যথেষ্ট সন্মান আছে এনেকুৱা নহয় যে সন্মান নথকা নহয় আৰু তাৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এনেকুৱা ঐতিহাসিক কাম বহুতকেইটা কৰিছে মই ইতিমধ্যে কেইবাটাও কথা কৈছোঁ আৰু আটাইতকৈ ডাঙৰ কথা কৈছোঁ যে এটা জাতি জীয়াই থাকিব লাগিলে প্ৰধান ক্ষমতাটো হৈছে ৰাজনৈতিক ক্ষমতাটো এটা জাতিৰ কাৰণে বহুত প্ৰয়োজন অসমীয়া হিচাপে তেখেতে এইবাৰ যি প্ৰায় 104টা সমষ্টিত আমাৰ থলুৱা মানুহে জয় হ'ব পৰা বা থলুৱা মানুহে জিকিব পৰা বা নিৰ্ণায়ক ভূমিকা পালন কৰিব পৰা যি ধৰণে এটা ব্যৱস্থা কৰিলে মই ভাবোঁ সমগ্ৰ অসমবাসীয়ে তেখেতক এই কথাটোৰ কাৰণে ধন্যবাদ দিয়া উচিত সেয়া কংগ্ৰেছৰ প্ৰতিনিধিয়ে হওক সেয়া বিজেপিৰে হওক বা সেয়া কোনোবা জনগোষ্ঠীৰ মানুহে হওক সেই কামটো তেখেতে এটা ডাঙৰ কাম কৰিলে এতিয়া কথা হ'ল এই কংগ্ৰেছ চৰকাৰে যি ধৰণে আজি বিদেশীবোৰ আমাৰ অসমলৈ আনিলে আৰু সেই বিদেশীবোৰ যিহেতু তেওঁলোকে আনিলে এতিয়া তেওঁলোকক কেনেকৈ ৰক্ষণাবেক্ষণ দিব পাৰি কি ধৰণে কাম কৰিব পাৰি তাৰ কাৰণে কাম কৰি আছে উচ্ছেদিত মানুহৰ ওচৰত গৌৰৱ গগৈ ডাঙৰীয়াই গৈ কৈছে যে আমি আমাৰ চৰকাৰ আহিলে তোমালোকক আকৌ এই চৰকাৰী মাটিত তোমালোকক সংস্থাপন দিম তোমালোক সকলোবোৰ আমি বিজেপিটো সংস্থাপনেই দি আছে যিবিলাক অবৈধভাৱে মানে উচ্ছেদ কৰিলে বুলি আপুনি কওঁতেতো মই উচ্ছেদ কৰা সংস্থাপন দিছে এই সংস্থাপন দিয়াৰ কাৰণে ব্যৱস্থা কৰিছে দ্বিতীয় কথাটো কৈছো দাদা আপোনাৰ এই আপোনাৰ দলগাঁৱৰ ইটো চাইডে এক মিনিট দাদা দ্বিতীয় কথাটো আপোনাৰ নাই দ্বিতীয় কথাটো হৈছে কথাটো কওক তথ্যভিত্তিক কথাই কৈ আছো এইটো অসমৰ মানুহে জানে যে কংগ্ৰেছ চৰকাৰে অসমৰ যি জনগোষ্ঠীটো বনাই কথাটো বনাই তাৰপিছত আপুনি ক'ব এতিয়া আপুনি চাওক দাদা আজি আটাইতকৈ বেছি ভীতিগ্ৰস্ত হৈছে আপুনি নিজে কোচ ৰাজবংশী মানুহ হয়নে দাদা আপোনালোকৰ আটাইতকৈ বৰ্তমান অস্তিত্ব বিপদাপন্ন হৈছে আপুনি বিজেপিক কওক না বিজেপি চৰকাৰক কওক আপুনি বিজেপি প্ৰতিনিধি হয় বোলে কাখন আমাক অসমত নালাগে কওক না দাদা ৰাইজৰ সন্মুখত কওক আজি আপুনি অন কেমেৰা আপুনি যিটো জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে কোচ ৰাজবংশী আজি আটাইতকৈ অসমৰ যিমানকেইটা 6-6টা জনগোষ্ঠী জনজাতিকৰণ বিচাৰি আছে আটাইতকৈ বিপদাপন্ন হৈছে কোচ ৰাজবংশীৰ লোৱাৰ অসম পাৰ্টত থকা যিখিনি আমাৰ ভাই বন্ধু বা দাদা আছে যিসকলে এটা সময়ত অসমখন ৰাজত্ব কৰিছিলে যিসকলে বীৰ চিলাৰায়ৰ দৰে যোগ্য নেতৃত্ব জন্ম দিছিল আজি এইটো কাৰ কাৰণে হৈছে এইটো অকল
অকল কংগ্ৰেছৰ কাৰণে 1 নম্বৰ কথা তৃতীয় কথাটো হৈছে এই কাখন লৈ আজি ইমান যে অপপ্ৰচাৰ কৰা হ'ল 1,90,00,000 মানুহ আহিব বাংলাদেশ এতিয়া কাখন বলবৎ হোৱা আজি কিমান দিন হ'ল আপুনি 1,90,00,000 বুলি কৈছে 1,19,00,000 বুলি পেপাৰত আহি আছে মিডিয়াত আহি আছে এক মিনিট 1,19,00,000 1,19,00,000 বাদ দিয়ক 1 কোটিয়ে ধৰি এক মিনিট 1,90,00,000 টো বাদ দিয়ক 1 কোটিয়ে ধৰক 1 কোটি মানুহ আজিলৈকে আহিল নেকি আপুনি কেইটা থিৰাং কৰিলে দাদা এটা কথা সুধিব না যে 1 কোটি বাৰু মানুহ এতিয়ালৈকে নাহিল কিন্তু ভৱিষ্যতলৈকে নাহিব তাৰ নিশ্চয়তা দিব পাৰিব নে চৰকাৰ নাগৰিকত্ব পাইছে এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিশ্চিত হবে এই কথাটো নিশ্চয়তা এই কথাটো নিশ্চয়তা এইকাৰণে দিব পৰা যাব কাৰণ আজি অনা অসমীয়া স্কুলৰ হেডমাষ্টাৰ হয় অনা অসমীয়া আজি বিজেপি চৰকাৰৰ দিনত প্ৰিন্সিপাল হয় আপোনালোকৰ জুবিন গাৰ্গৰ ন্যায় বিচাৰি কিনে ছাত্ৰ ছাত্ৰীসকলে সেই তাতে তেজপুৰৰ সেইখন বিশ্ববিদ্যালয়ত তাতে গোটেই ৰাস্তাত ওলাই আহিছিলে লাষ্টত প্ৰিন্সিপালজনে বাধা দিছিলে লাষ্টত কি হ'লগৈ এইটো অনা অসমীয়া বুলি নহয় দাদা অসমৰ সংবিধানখনৰ আপুনি এই ধৰণে অনা অসমীয়া ক'ব নোৱাৰে ভাৰতীয় বুলি ক'ব লাগিব আপুনি যিহেতু ভাল পাইছো আপুনি বিচাৰে নেকি তেনেহ'লে কি ৰাহুল গান্ধীয়েও অনা অসমীয়া ৰাহুল গান্ধী আপুনি আহা বন্ধ কৰি দিয়ক ইয়াতে ৰাহুল গান্ধীক আহা বন্ধ কৰি দিয়ক ইয়াতে পাৰিব আপুনি মই শুনক না ৰাহুল গান্ধীক আহা বন্ধ কৰিব পাৰিব নেকি তেওঁ অনা অসমীয়া আপোনাৰ দৃষ্টিত বিচাৰি আছো ৰাহুল গান্ধী অনা অসমীয়া আপোনাৰ দৃষ্টিত বিচাৰিছো আমি আপোনাৰ দৃষ্টিত ৰাহুল গান্ধী অনা অসমীয়া পাৰিব আজি ক'ব যে ৰাহুল গান্ধী নামে অসমৰ ভূমি নাহিব আমি বিচাৰি আছো আমাৰ জাতীয়তাবাদী আছে তো আপোনালোকে অবৈধভাৱে বাংলাদেশীসকলক সংস্থাপন দিয়া চৰকাৰ হৈছে কংগ্ৰেছ চৰকাৰে প্ৰতিনিধিত্ব কৰা দলটোৱে হ'ল কংগ্ৰেছ চাওক আপোনালোকে সকলোৱে জানে আজি ভাৰতৰত্ন ভূপেন হাজৰিকাদেৱক যেতিয়া ভাৰতৰত্ন বঁটা প্ৰদান কৰে কোনে প্ৰতিবাদ কৰিছিলে কংগ্ৰেছে কৰিছিলে আজি IMFখন হ'ব যেতিয়া ওলাইছে ইয়াতে কোনে বিৰোধ কৰিছে কংগ্ৰেছে কৰিছে আজি ছেমি কণ্ডাক্টৰৰ বিৰোধ কোনে কৰিছে এইটো কংগ্ৰেছে কৰিছে কংগ্ৰেছ আদানী যে 3,000 বিঘা মাটি ট্ৰাইবেল বেল্টৰ মাটি দি আছে হেতু কক না স্বীকাৰ আদানী কি কৰিছে আদানী কৰি আছে আদানী যদি ইয়াত ভাল কাম কৰিব আহিছে আপুনি ওয়েলকাম কৰিব লাগিব কিন্তু ছেমি আচল কথাটো দাদা এক মিনিট আপোনালোকে বস্তু মানে এনেকুৱা এটা মানে দুধুৰ মুধুৰত ৰাখিব বিচাৰি আছে মানুহে কোনফালে মানে কেলকুলেশ্যন কৰিব কোনফালে কেলকুলেশ্যন নিজৰ চৰকাৰৰ দিনত এতিয়া যিবোৰ প্ৰতিবেদন আহিছে যিবোৰ অবৈধভাৱে কাম চলি আছে সেইবোৰ আপোনালোকে ক্লিয়াৰ কৰক আপোনালোক আমি বেয়া নাপাওঁ আপোনালোকে ভাল কাম কৰক আমি সমৰ্থন দিম নিশ্চিতভাৱে ভাল কাম কৰি আছো আপোনালোকে ভাল কাম কৰি আমাৰ ইয়াতে আমাৰ ইয়াতে 1000 কোটি টকা কেলেংকাৰী হোৱা নাই আমাৰ ইয়াতে দুখীয়া ল'ৰা-ছোৱালীয়ে চাকৰি পাইছে আপোনালোকৰ কংগ্ৰেছ জনজাতিকৰণ আপোনালোকৰ কংগ্ৰেছ চৰকাৰ বিজেপি চৰকাৰ আমি ল'ব বিচাৰিছো এতিয়া আমি যিহেতু দুয়োগৰাকী ৰাজনৈতিক ব্যক্তি কথাখিনি তেখেতে ক'বই নিদিয়ে মেইন কথাটো হ'ল আমি এটা জনগোষ্ঠী সংগঠনৰ পৰা আহিছো আমি কোনো ৰাজনৈতিক দলক আমি সমৰ্থন নকৰো আমি বিজেপিও নহয় কংগ্ৰেছও নহয় আমি এজন জনগোষ্ঠীৰ পৰা আহিছো আৰু যিটো ৰাজনৈতিক দলখিনিতো আপোনাৰ সমৰ্থন কৰিব লাগিব যিখিনি কাম আছে সেইখিনি মানিব লাগিব আপুনি ফলগিৰি মানুহৰ পক্ষত থাকিব খিলঞ্জীয়া ৰাইজৰ পক্ষত থাকিব সেই ৰাজনৈতিক দলকে আমি নিশ্চিতভাৱে আঁকোৱালি ল'ম এতিয়া কথাটো হ'ল আমি প্ৰত্যেক সময়তে দেখা পাওঁ বৰ্তমান আমি ইয়াতে যিটো পৰিৱেশ দেখা পাইছো যে যেতিয়া এটা স্পৰ্শকাতৰ বিষয় যেতিয়া ৰাইজৰ মাজলৈ আহে তেতিয়া ৰাজনৈতিক দলবিলাকে কংগ্ৰেছে হওক বিজেপি হওক বিভিন্ন দলবিলাকে কিন্তু কিছুমান উচ্চ বাচ্য কৰি এটা বেলেগ পৰিৱেশৰ সৃষ্টি কৰে সমস্যাটো কিন্তু সমস্যা কৰি তেওঁলোকে ৰাখি থয় যে ৰাজনৈতিক ইস্যু হিচাপে তেওঁলোকে ৰাখি থয় সমস্যাটো সমাধান কৰাত তেওঁলোক কেতিয়াও কিন্তু আমি মানে তাত মনোনিৱেশ কৰা আমি দেখা পোৱা নাই এতিয়া চাওক বিদেশী কথাটো যিটো কথা কোৱা হ'ল যে অসম আন্দোলন কিয় হ'ব লগা হ'ল অসম আন্দোলন হ'ব লগা হ'ল বিদেশীৰ কাৰণে আৰু অসম চুক্তিৰ ৰূপায়ণ হ'ল অসম চুক্তিৰ ৰূপায়ণ হোৱাৰ পিছত আজিলৈকে অসম চুক্তিৰ ৰূপায়ণ কিয় নহ'ল আজি বিজেপি দলে হওক
যে আজি অসম গণ পৰিষদ দল বিজেপিৰ লগত এলায়েন্সত আছে অসম গণ পৰিষদ দলৰ প্ৰভাৱশালী মন্ত্ৰী অতুল বৰা ডাঙৰীয়াদেৱ তেখেত মোৰ নিজৰে জনগোষ্ঠী হলেও মই তেখেতক এটা কথা মুকলিকৈ প্ৰশ্ন কৰিব বিচাৰিছো যে অসম চুক্তিৰ ৰূপায়ণ মন্ত্ৰী তেখেতেই গতিকে অসম চুক্তিৰ ৰূপায়ণ আজিলৈ কিয় কৰা নহল যাৰ কাৰণে আজি এই থলগিৰি মানুহবিলাক ৰাজপথলৈ ওলাই আহিব লগা এক পৰিৱেশ হৈছে গতিকে আমি ৰাজনৈতিক দলবিলাকৰ প্ৰতি এটা আমাৰ অনুৰোধ থাকিব আপোনালোকৰ প্ৰতি আমাৰ এটা আহ্বান থাকিব যে ৰাজনৈতিক বিষয়বিলাক যিবিলাক স্পৰ্শকাতৰ বিষয় লৈ আজি থলগিৰি মানুহবিলাক আজি শংকিত হৈছে আজি আপুনি কৈছে যে কোচ ৰাজবংশীসকল আজি তাতে সংখ্যা লঘুত পৰিণত হৈছে তেওঁলোকৰ ভৱিষ্যত জীৱন সুৰক্ষিত কেনেকৈ হৈ থাকিব এই বিষয় লৈ তেওঁলোক আজি চিন্তিত হৈছে আজি কোচ ৰাজবংশী ৰাইজ কেনেদৰে হাজাৰ হাজাৰ ৰাইজ আজি ৰাজপথলৈ আহিছে তাক আমি দেখিছো গতিকে এই মানুহবিলাকক এটা পাৰ্মানেণ্ট সলিউশ্যন লাগিব এটা স্থায়ী সমাধান লাগিব আৰু স্থায়ী সমাধানটো আমি ভাবো যে ইটো দলে হিটো দলক বোকা ছুটিয়ালে বা কিছুমান মানুহক উচ্ছেদিত কৰিলে বা অন্য ঠাইলৈ হস্তান্তৰিত কৰিলে এইবিলাকৰ কেতিয়াও সমাধান নহব আমি বিজেপি চৰকাৰে কিছুমান কাম কৰিছে সাপোৰ্ট দিছো কিন্তু সমান্তৰালভাৱে এই কথাটো কৈছো যে লাচিত বৰফুকনৰ ওখ প্ৰতিমূৰ্তি সৃষ্টি কৰিলে আমাৰ ভৱিষ্যত সুৰক্ষিত নহব আই সাধনীৰ 200 মিটাৰ প্ৰতিমূৰ্তি স্থাপন কৰিলে আমাৰ ভৱিষ্যত সুৰক্ষিত নহব আমাৰ সংস্কৃতি দিল্লীত নি প্ৰদৰ্শন কৰিলে আমি সুৰক্ষিত হ'ব নোৱাৰিম আমি অসমত বসবাস কৰা প্ৰত্যেকজন থলগিৰি জাতি জনগোষ্ঠীয়ে একেখন মঞ্চত থিয় হ'ব পৰা এক পৰিৱেশ সৃষ্টি কৰিব লাগিব বৰ্তমান সময়ত অসমত জাতি ভিত্তিক বা ধৰ্মীয় ভিত্তিক যি ধৰণৰ ৰাজনৈতিক যি আমি বলি হৈছো এই বলিবিলাকৰ পৰা আমি মুক্ত হ'ব লাগিব আমি এটা সৰু উদাহৰণ দিওঁ যে অৰুণাচল প্ৰদেশখনকে যদি চাওঁ তাত 26টা বৃহৎ জনজাতি আছে আৰু 100টা প্ৰায় সৰু সৰু জনগোষ্ঠী আছে গতিকে সেই 126টা জনগোষ্ঠীয়ে তাত ঐক্য সম্প্ৰীতিৰে যে শতিকা ধৰি তেওঁলোকে খুব সুন্দৰকৈ তাতে বসবাস কৰি আছে এতিয়া অসমত 14টা জনগোষ্ঠী জনজাতি অন্তৰ্ভুক্ত হৈ আছে আৰু আমি 6টাই জনজাতিকৰণ বিচাৰিছো গতিকে 14+6 20টা জনগোষ্ঠী আমি অসমত শান্তি সম্প্ৰীতিৰে কিয় বসবাস কৰিব নোৱাৰিম আমিতো বসবাস কৰিব নোৱাৰাৰ কোনো কাৰণ নাই গতিকে আমাৰ মাজত যে বিভেদ হ'ব বা আমাৰ মাজতে ৰক্তাক্ত পৰিৱেশ হ'ব তাৰ অন্তৰালত কি ৰাজনৈতিক ষড়যন্ত্ৰ আছে সিদিনা চিচিটোৱাই এখন যিহেতু আমাৰ হাইৰত যিখন গণসমাৱেশ কৰিলে তাত কিন্তু এনেকুৱা ধৰণৰ প্ৰশ্ন উঠিছে যে কোনোবা ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাত সেই যিখন মানে অভিৱৰ্তন হৈছে তাত পৃষ্ঠপোষক কৰিছে বুলি কিন্তু মানে এই কথাটো এই আদিত্য খাখলাৰী তেওঁ স্পষ্টীকৰণ দিছে মই নিজে চাইছো তেখেতে কৈছে যে আমাৰ কোনো ধৰণৰ ৰাজনৈতিক পৃষ্ঠপোষকতাত এই সভাখন হোৱা নাই আৰু আটাইতকৈ ডাঙৰ কথা তেখেতে এটা কথা কৈছে যে আজিও আমি বাছৰ ভাড়া এই যিখিনি মানুহে নিজে বাছ লৈ আহিছে বা নিজে আহিছে নিজৰ কাঠিৰ ধন ভাঙি আহিছে কিন্তু আজিও আমি বাছৰ ভাড়া দিবলৈ সক্ষম হোৱা নাই চাওক এনেকৈ কোৱাটো সম্ভৱ কথা বা কোনোবাই এনেকুৱা গণতন্ত্ৰত বা সকলোৱে নিজৰ নিজৰ কথা ক'ব পাৰে কিন্তু সত্যটো এইটো যে তেওঁলোকে কৈছে যে আমি নিজেই নিজৰ যিখিনি ধৰক নিজক সুৰক্ষিত কৰি ৰখাৰ কাৰণে যিখিনি আমাৰ এক্সিষ্টেঞ্চি সেই এক্সিষ্টেঞ্চিখিনি সুৰক্ষিত কৰি ৰখাৰ কাৰণে বা আমি যিমানখিনি ইতিমধ্যে মানে জনজাতিকৰণ হৈ আছোঁ আমাৰ যেন আমাৰ বেলেগো বাকী 6টা জনগোষ্ঠী আমি 38 লাখ আছে অফিচিয়েলি 38 লাখ আছে কিন্তু এনেই 42 lakhs বুলি কয় বা 45 lakhs বুলি কৈছে তেওঁলোকে যে জনজাতি বৰ্তমান এই 14টা জনগোষ্ঠীৰ আছে আৰু বাকী যি 6টা জনগোষ্ঠী বৃহৎ 6টা জনগোষ্ঠীৰ প্ৰায় 2 কোটি থকা বুলি তেখেতলোকে কয় এই 2 কোটি জনগোষ্ঠীৰ জনজাতিকৰণ হ'লে যেন আমাৰ যাতে এক্সিষ্টিং জনগোষ্ঠীখিনি একো ক্ষতি নহয় আৰু সিদিনাখন মই এটা ডিবেটো চাইছোঁ যে ইমান সুন্দৰকৈ দুয়োটা পক্ষই খুব ধুনীয়াকৈ কথা সিদিনা সভাত কোৱা কথাৰ পৰৱৰ্তী সুন্দৰকৈ তেওঁলোকে মতামত ৰাখিছে আমি বিচাৰিম যে আপুনি যিটো কথা ক'লে আপোনাৰ লগত মই একমত আৰু আপোনাক মই সমৰ্থন কৰিছোঁ বিং এ আছামিজ এজন অসমীয়া হিচাপে আপোনাক এইকাৰণে মই সমৰ্থন কৰিছোঁ যে আমি আমাৰ যিটো ডাইভাৰ্চিটি আমাৰ যিটো বিভিন্নতা অসমৰ যিটো সংস্কৃতি বা অসমৰ সংস্কৃতিৰ যিটো এটা সমগ্ৰ ভাৰতবৰ্ষতে বিৰল অসমৰ সংস্কৃতিৰ যিটো পৰিচয় সেইটো ভূপেন হাজৰিকাদেৱৰ বিশ্বৰ বুকুত দেখুৱাই দিয়া গৈছিল আমাৰ সমন্বয় অতিকৈ দৰকাৰ কিন্তু এই যি ৰক্তাক্ত হোৱাৰ যিটো পথ বা কংগ্ৰেছৰ কিছুমান এনেকুৱা ধৰণৰ ষড়যন্ত্ৰৰ ফলত ৰক্তাক্ত হোৱাৰ যিটো পথ এই পথটো আমি কেতিয়াও কাম্য নহয় আমি বিচাৰিম যেন সকলোৱে একেলগে থাকক আৰু 25 তাৰিখলৈ অপেক্ষা কৰক 25 তাৰিখে নিশ্চিতভাৱে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী গৰাকীয়ে নিশ্চিতভাৱে আপোনালোকে আশ্বস্ত হ'ব পৰাকৈ আপোনালোকৰ জনজাতিকৰণ প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যাব যিহেতু তেখেতে আপুনি আগতেও কৈছোঁ আকৌ এবাৰ কৈছোঁ যে তেখেতে অসমৰ এনেকুৱা এজন মুখ্যমন্ত্ৰী যিগৰাকী মুখ্যমন্ত্ৰীয়ে অসমৰ প্ৰতিটো জনগোষ্ঠীৰ বা প্ৰতিটো জাতিৰে তেওঁ উন্নয়নৰ কাৰণে কাম কৰি আছে মই ইতিমধ্যে আকৌ এবাৰ কৈছোঁ যে অসমৰ 104টা সমষ্টিত তেখেতে কেনেধৰণে অসমীয়া মানুহ ৰাজনৈতিকভাৱে আগবাঢ়িব পাৰে সেই কামটো কৰিলে বা অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যিসমূহ চিহ্ন বা যিসমূহ প্ৰতীক তেখেতে গৈ বিশ্বৰ বুকুত তেখেতে প্ৰতিষ্ঠা কৰাৰ কাৰণে লাগি আছে এতিয়া বৃন্দাবনীও আপোনালোকে গম পাইছে যে বৃন্দাবনী বস্ত্ৰখনৰ কাৰণে তেখেতে চাওক
অসমৰ চাওক বৃন্দাবনী বস্ত্ৰখন তেখেতে আনিবৰ কাৰণে তেখেতে বিজেপি চৰকাৰে একো তেখেতে লাগি আছে ইলেকশ্যনৰ পাক মুহূৰ্তত মনত পৰিল ইলেকশ্যনৰ পাক মুহূৰ্ত নহয় আজি যেতিয়া লাচিত বৰফুকনদেৱৰ 400 বছৰীয়া জন্ম জয়ন্তী আজি দিল্লীত যেতিয়া পতা হৈছিল মই নিজে উপস্থিত আছিলোঁ দিল্লীত যেতিয়া মই নিজে গৈছিলোঁ সেই অনুষ্ঠানটোত দেখিছোঁ যে সমগ্ৰ ভাৰতবৰ্ষৰ মানুহে লাচিত বৰফুকন কোন তেখেতৰ যি বীৰ গাথা সেই কথাটো চাই লাচিত বৰফুকন কোন আহোম সম্প্ৰদায়ৰ এজন ব্যক্তি সেইকাৰণে তেখেতৰ চিন্তা কৰিছে এনেকুৱা নহয় যে চৰকাৰখনে চিন্তা কৰি থকা নাই হয়তো যিমানখিনি কৰিলেও আৰু কৰিবলগীয়া আছে নিশ্চিতভাৱে চৰকাৰ এখনৰ দায় কিন্তু এনেকুৱা কেতিয়াও হোৱা নাই যে চৰকাৰখনে অসমীয়াৰ কাৰণে অসমীয়া থলগিৰিৰ কাৰণে একোৱে কৰা নাই এই কথাটো কেতিয়াও নহয় সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় 24/7 কাম কৰিব লাগিব তেখেতে লাগি আছে অসমীয়াৰ বাবে তেখেতেতো বহুত সুবিধা পাইছে নাথদাঙৰীয়াক ধন্যবাদ জনাইছোঁ এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰি আছোঁ 25 নৱেম্বৰত কি হ'ব আমাৰ অনুষ্ঠানৰ সময় চমু চাপি আহিছে আমাৰ হাতত কেইটামান মিনিট মাত্ৰ বাকী আছে মই শেষত আমাৰ দুজন বক্তা বাকী আছে কৌস্তৱ কিশোৰ চুতীয়া আৰু সুৰেণ ৰাজবংশী দুয়োগৰাকীকে মই 2 মিনিটকৈ এটা প্ৰশ্ন সুধিব বিচাৰোঁ কাৰণ থলগিৰি জনতাৰ কথা থলগিৰি মানুহৰ কথা অকণ সময় আগতে চুতীয়া ডাঙৰীয়াই উল্লেখ কৰিছে থলগিৰি মানুহৰ কথা থলগিৰি মানুহৰ সমস্যা আমাৰ চৰকাৰ যিসকল আহে মই কংগ্ৰেছৰ কথাও নকওঁ বিজেপিৰ কথাও নকওঁ মই চুতীয়া ডাঙৰীয়াক সুধিছোঁ যি চৰকাৰলৈ আহে এই থলগিৰি মানুহৰ সমস্যাৰ কথা থলগিৰি মানুহৰ অভাৱৰ কথা পাহৰি যায় নেকি চৰকাৰে না মই শেষত যেহেতু আৰু পিছত চাগে সময় নাপাওঁ সময় নাপাব মই 2 মিনিটৰ ভিতৰত নেতাক লগ পালোঁ যেতিয়া দুইজনকে মই ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকৰ জৰিয়তে মই এটা কথা তেওঁলোকৰ ৰাজনৈতিক দলবিলাকলৈ মই এটা বাৰ্তাও প্ৰেৰণ কৰিব খুজিছোঁ যে 25 নৱেম্বৰত যিহেতু এই বিধেয়কখন যিহেতু তাতে উঠিব গতিকে শাসক পক্ষই হওক বিৰোধী পক্ষই হওক আমি যেহেতু বুজিব পাৰিছোঁ যে দুই পক্ষই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ তেওঁলোকৰ কোনো ধৰণৰ মতবিৰোধ নাই তেওঁলোকে 6 জনগোষ্ঠীৰ জনজাতিকৰণটো অন্তঃকৰণে বিচাৰিছে বুলি আমি ভাবিছোঁ গতিকে 25 তাৰিখে যদি শাসক বিৰোধী একত্ৰিত হৈ যদি 6 জনগোষ্ঠীৰ বিষয়টো যদি সমাধান কৰিব খোজে তেনেহ'লে নিশ্চিতভাৱে এবাৰ 6 জনগোষ্ঠীয়ে জনজাতিকৰণ লাভ কৰিব আৰু অসম অনাদি অনন্ত কাললৈ সুৰক্ষিত হ'ব কিন্তু আমি যি এই সপোন দেখিছোঁ আজি দুইজন ব্যক্তিকে এটা লগ পাই দুইজন থলগিৰি অসমীয়া মানুহ তেওঁলোকে অসমীয়া জাতীয় জীৱনৰ লগত একাত্ম হৈ আছে নামঘৰীয়া সংস্কৃতিৰ লগত একাত্ম হৈ আছে গতিকে আমি নামঘৰ বচাব লাগিব আমি অসমীয়া মানুহক বচাব লাগিব অসমত বসবাস কৰা প্ৰত্যেকটো সৰু সৰু জাতি জনগোষ্ঠীবিলাকক আমি একেখন মঞ্চত থিয় কৰাই এখন বৰ অসম গঢ়াৰ যি সপোন আছে সেই সপোন আমি বাস্তৱত পৰিণত কৰিব লাগিব গতিকে বৰ্তমান সময়ত সাংবিধানিক সুৰক্ষা লাগিব আৰু সাংবিধানিক সুৰক্ষাই হৈছে 6 জনগোষ্ঠীৰ জনজাতিকৰণ গতিকে দুয়ো পক্ষৰ ব্যক্তিকে যিহেতু ইয়াত লগ পাইছোঁ গতিকে দুয়োজনকে মই পুনৰবাৰ আহ্বান জনাইছোঁ যে যাতে 25 নৱেম্বৰ তাৰিখে আমি এই যিটো বিষয়ৰ ওপৰত ডিবেট হ'ব তাত যাতে পূৰ্ণ সমৰ্থন 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ সপক্ষে প্ৰদান কৰে আৰু 6 জনগোষ্ঠীৰ ৰাইজক ইমান দিন কৰি অহা যি ৰাজপথৰ আন্দোলন এই আন্দোলনৰ যাতে ন্যায্যতা প্ৰদান কৰে হয় ধন্যবাদ জনাইছোঁ মই চুতীয়া ডাঙৰীয়াক আৰু সময় একেবাৰে শেষ মুহূৰ্তত উপস্থিত হৈছে সুৰেণ ৰাজবংশী ডাঙৰীয়াকো মই মাত্ৰ 1.5 বা 2 মিনিটৰ 25 নৱেম্বৰ যেনেকৈ আপোনাৰ 10 ছেপ্টেম্বৰ ফ্লপ হৈছে 25 নৱেম্বৰো সেনেকৈ বিধানসভাৰ তেখেত মন্ত্ৰী গোটৰ প্ৰতিবেদন 10 ছেপ্টেম্বৰ কথাটো কওঁ 10 ছেপ্টেম্বৰ গৌৰৱ ডাঙৰীয়া পাকিস্তানী এজেণ্ট বুলি পাকিস্তানী এজেণ্ট আমি কংগ্ৰেছ আমি দাবী কৰিছোঁ জনজাতি ইছ্যুটো বহুত ওপৰত কিন্তু আপুনি যিটো আমি বেয়া পাইছোঁ কোন হয় আৰু এতিয়া কথাটো কোন হয় আমি কোন হয় তেখেতসকলে তেখেতে ৰাহুল গান্ধীক আক্ৰমণ কৰিছে গৌৰৱ গগৈক আক্ৰমণ কৰিছে আমি কিন্তু ব্যক্তিগতভাৱে আক্ৰমণ কৰা নাই আমি চৰকাৰক কৈছোঁ চৰকাৰৰ যদি সাহস আছে তাখন বাতিল কৰক চৰকাৰৰ যদি সাহস আছে 6 জনগোষ্ঠী জনজাতিকৰণ আৰু আমাৰ
লগত বহি থকা আমাৰ সতীৰ্থ বিজেপিৰ সতীৰ্থলৈ হয় ধন্যবাদ জনাইছোঁ মই তিনিওগৰাকী অতিথিকে ধন্যবাদ জনাইছোঁ আপোনালোককো ধন্যবাদ জনাইছোঁ এই অনুষ্ঠান ইমান সময় উপভোগ কৰাৰ বাবে এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰিলোঁ 25 নৱেম্বৰত কি হ'ব আৰু এই অনুষ্ঠানৰ পৰা এতিয়া বিদায় লৈছোঁ চাই থাকিব এনি ভাৰত 24